So, okay. Very good afternoon, good morning, good evening, dear students. Good afternoon, good evening, গোটেইখিনি ক'লোঁ because obviously যেনেকৈ কোৱা হৈছে তোমালোকে যি টাইমত ভিডিঅ'টো চাবা এই হিচাপে accordingly good morning আৰু good evening থাকিল আৰু so first of all এইটো বাৰু officially this is the first ভিডিঅ' যিটো বাৰু মই ইউফৰিয়া একাডেমি চেনেলৰ তৰফৰ পৰা বনাই আছোঁ অবভিয়াছলি যোৱা পৰহি মানে সোমবাৰ এটা ইন্ট্ৰডাক্টৰী ভিডিঅ' বনোৱা হৈছিল তাতে আমি ষ্ট্ৰেটেজি আমাৰ ৰুটিন কোন কোন ছাবজেক্ট কভাৰ হ'ব গোটেইখিনি আমি ডিছকাছ কৰিছিলোঁ চ' মই জাষ্ট আৰু এবাৰ জাষ্ট এটা ৰিকেপিচুলেট কৰি দিওঁ যে আমাৰ ক্লাছ যেনেকৈ মই বাৰু এতিয়া অকল ময়ে বাৰু ক্লাছকেইটা কৰিম মেথছ ৰিজনিং প্ৰাইমেৰিলি মেথছ আৰু ৰিজনিং ক্লাছকেইটা কৰা হ'ব বাট মই ওৱান্স ইন এ হোৱাইল মে বি 2 সপ্তাহত এটাকে বাই উইকলি হ'ব পাৰে যে মই GS আৰু ইংলিছৰ ভিডিঅ' বনাম মেৰাথন ভিডিঅ' হ'ব এটা ভিডিঅ'ত বহুতখিনি ইনফৰমেশ্যন মই দিয়াৰ ট্ৰাই কৰিম বাট ডেট উইল কাম অকেশ্যনেলি কিন্তু মেথছ আৰু ৰিজনিঙৰ ভিডিঅ' মই ৰেগুলাৰলি বনাই থাকিম আজি বাৰু ফাৰ্ষ্ট ভিডিঅ' এইটো মেথছৰ ভিডিঅ' আজি বাৰু বুধবাৰ আজি 15 তাৰিখ 15th মে বুধবাৰ এইটো বাৰু ফাৰ্ষ্ট ভিডিঅ' যিটো মেথছৰ ভিডিঅ' বনাই আছোঁ বাৰু চ' সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰ সন্ধিয়া 8টা বজাৰ পৰা ৰাতি 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত ভিডিঅ' আপলোড হ'ব লাইভ দেখাৰ মানে ভিডিঅ'টো দিয়াৰ লগে লগে চাব লাগিব কোনো কথা নাই ভিডিঅ'টো টাইম লৈ চালে হ'ল বাৰু যেনেকৈ মই চাপ'জ 8টা বজাত আপলোড কৰিলোঁ কোনোবা যদি টাইম পায় বুধবাৰে চালে হ'ব বা নেক্সট দিনত যদি দেখা পায় মানে নেক্সট দিন মানে বৃহস্পতিবাৰে চাব পাৰে তাতে কোনো অসুবিধা নাই আৰু যিটো এটা ৰিকুৱেষ্ট থাকিব যে নিশ্চয়কৈ বেলেগ চেনেলৰ ভিডিঅ' যাতে ফ'ল' কৰা হয় মোৰ ফালৰ পৰা কোনো বাণ্ডিং নাই যে অকল মোৰ ভিডিঅ'কেইটা চাব লাগিব বা মই এনেকৈ নহয় বাৰু ऑब्वियसली आप लोग दूसरा वीडियोस भी देखेंगे तब जाके आपको पता चलेगा कि कंटेंट क्वालिटी कहाँ पे अच्छा है कहाँ पे खराब है तो ये बोलते हुए आज का क्लास स्टार्ट करते हैं আজি বাৰু মেথছৰ ফাৰ্ষ্ট ক্লাছ মই ভাবিলোঁ যিটো মই ইন্ট্ৰডাক্টৰী ভিডিঅ'ত মই কৈছিলোঁ যে ফাৰ্ষ্ট দুটা কি তিনিটা ক্লাছ মই আমাৰ এইটোতো বাৰু ADRE 2.0 যিটো বাৰু যেনেকৈ খবৰ এটা আহি আছে বাৰু এইটো ছেপ্টেম্বৰ বা অক্টোবৰ মাহত হ'ব যিটোৰ কাৰণে আমাৰ এতিয়াও 4 মাহ 5 মাহ সময় আছে সাফিচিয়েণ্ট টাইম এটা ADRE নিচিনা এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে 4 মাহ 4 months ইজ দ্য সাফিচিয়েণ্ট টাইম মই ভাবোঁ চ' অবভিয়াছলি আমি গোটেইখিনি মেথছ ৰিজনিং গোটেইখিনি আমি ইয়াতে কভাৰ কৰিম ফ্ৰী অফ কষ্ট ফ্ৰী ক্লাছেছ A to Z গোটেইখিনি চিলেবাছ মই ইয়াতে কভাৰ কৰিম আজি যেহেতু ফাৰ্ষ্ট ক্লাছ তো মই ভাবিলোঁ অবভিয়াছলি আপোনালোকে নিশ্চয়কৈ ইমান দিনৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে বেলেগ চেনেলৰ পৰা সেল্ফ প্ৰিপাৰেশ্যন কৰি আছে বা বেলেগ কিবা কোচিং ইনষ্টিটিউটৰ পৰা নিশ্চয়কৈ প্ৰিপাৰেশ্যন কৰি আছে বুলি মই ভাবোঁ চ' জাষ্ট এটা প্ৰেক্টিছৰ কাৰণে মই ফাৰ্ষ্ট দুটা তিনিটা ক্লাছ মই যোৱা বছৰ যিটো ADRE হৈছিলে ADREৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ বেলেগ মিক্স বেগ অফ কুৱেশ্যনছ হ'ব বিকজ যোৱা বছৰ ADRE কুৱেশ্যন চ' মই এটা ছেশ্যনত মই জিঅ'মেট্ৰি কুৱেশ্যনো সলভ কৰিম এলজেব্ৰা কুৱেশ্যনো সলভ কৰিম প্ৰফিট এণ্ড লছৰ কুৱেশ্যন সলভ হ'ব বেলেগ চাপ্টাৰৰ কুৱেশ্যন সলভ হ'ব আৰু কুৱেশ্যনকেইটা সলভ কৰাৰ লগে লগে মই নেচেচাৰী ইনফৰমেশ্যন বেলেগ কিবা কনচেপ্ট যদি তাতে ডিছকাছ কৰিব লগা হয় মই এইটোও ডিছকাছ কৰিম বাৰু ঠিক আছে उसके बाद 2-3 वीडियो हो जाने के बाद उसके बाद मैं चैप्टर वाइज स्टार्ट करूंगा आप लोग का फीडबैक जो मिलेगा आप लोग से जो कमेंट मिलेगा कि मतलब पता चलेगा मुझे कमेंट से पता चल जाएगा कि आप लोग के लिए क्या तब सही होगा ऐसे नॉर्मल MCQ ऐसे नॉर्मल मिक्स्ड बैग ऑफ क्वेश्चंस में लेके जाऊंगा वो आप प्रैक्टिस करेंगे तब ज़्यादा बेनिफिट होगा না মই একেবাৰে সিলেবাস গোটেইখিনি সিলেবাস A to Z গোটেইখিনি যদি কভাৰ কৰোঁ সেইটো ভাল হ'ব এইটো বাৰু মই দুটা তিনিটা ভিডিঅ' কৰাৰ পিছত মই ভালকৈ গম পাম বুলি মই আশা কৰোঁ ডিপেণ্ডিং অন ইয়ৰ ফিডবেক ঠিক আছে আৰু দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ আজিৰ ফাৰ্ষ্ট ক্লাছ আজি আমাৰ ইউফৰিয়া একাডেমিৰ প্ৰথম ক্লাছ মেথছৰ ক্লাছ এণ্ড দ্যাটছ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ডে আশা কৰোঁ চবে চাব পাৰিছে চাউণ্ড আশা কৰোঁ ক্লিয়াৰ আছে অ'কে दिस इज द फर्स्ट क्वेश्चन ऑफ द डे आपलोगे निश्चय के एटा काम निश्चय के करिबो जे देखिए पहला बात है आप लोग एक काम कर सकते हैं ये मैं बोलूँगा आप लोग क्वेश्चंस जब देखेंगे ना मेरा वीडियो का पॉज कर दीजिए ठीक है क्वेश्चन आपको मिला मेरे वीडियो को पॉज कर दीजिए मेरे सॉल्यूशन से पहले आप लोग खुद सॉल्व कीजिए उसके बाद वीडियो को फास्ट फॉरवर्ड करते रहिए वीडियो देखने का ज़रूरत नहीं है फास्ट फॉरवर्ड आप कर सकते हैं
क्वेश्चंस को आप अपने से पहले सॉल्व कीजिए अगर आप कॉन्फिडेंट है, उसके बाद आप कमेंट सेक्शन में आंसर को पोस्ट कीजिए, ঠিক আছে। মই সাপোজ যিকেইটা কুৱেশ্যন লৈ আহিছোঁ বাৰু বা 12টা 15টা যিকেইটা কুৱেশ্যন আছে বাৰু এই শ্লাইডত এই পিপিটিত, এইকেইটা তোমালোকে সলভ কৰা, কুৱেশ্যনকেইটা কমেণ্ট ছেকশ্যনত দিয়া। যদি কিবা কুৱেশ্যনত প্ৰব্লেম হয় এই পাৰ্টিকুলাৰ কুৱেশ্যনটো চাই ল'ব পাৰা। আদাৰৱাইজ যিসকলে বাৰু একেবাৰে বিগিনাৰ নতুনকৈ প্ৰিপাৰেশ্যন কৰে তেখেতসকলে মোৰ কমপ্লিট ভিডিঅ'টো চাব পাৰে। আৰু ইন বিটুইন কুৱেশ্যনছ মই এটা কুৱেশ্যনৰ পিছত যদি নেচেচাৰি কিবা কনসেপ্ট যদি মই ডিছকাছ কৰোঁ, মই এইটো সবকে ৰিকুৱেষ্ট কৰিম যে आप लोग ज़रूर उसको देखिएगा। मतलब आप जब फास्ट फॉरवर्ड करेंगे 10 सेकेंड जब फास्ट फॉरवर्ड करेंगे तो তোমালোকে নিজেই গম পাবা যে মই ক'ত কিবা বেলেগ কিবা কনসেপ্ট মই ডিছকাছ কৰি আছোঁ নেকি। যদি এনেকৈ কিবা যদি তোমালোকে কনসেপ্ট ডিছকাছ কৰি আছোঁ এনেকৈ যদি পোৱা, নিশ্চয়কৈ এই বস্তুখিনি অলপ ভালকৈ বস্তুখিনি চাই ল'বা, নোট কৰি লোৱাটো মই ভাবোঁ বেছি ইম্পৰ্টেণ্ট হ'ব। ঠিক है, ओके स्टार्ट करते हैं। दिस इज द फर्स्ट क्वेश्चन ऑफ द डे एंड दिस इज এইটো বাৰু যোৱা বছৰ এডিআৰিত অহা কুৱেশ্যন। ওকে, কি আছে কুৱেশ্যনটো বাৰু, এইটো এটা জাষ্ট এটা সিম্পলিফিকেশ্যন। আৰু কি দিয়া আছে 4/5 প্লাছ মাইনাছ 3/10 ইকুৱেল টু এক্স প্লাছ 1/2। এইটো বাৰু আমাক সলভ কৰি কি ওলাব দিছে, এক্সৰ ভ্যালু ওলাব দিছে। এক সেকেন্ড, ঠিক আছে देखिए। तो একেবারে সিম্পল বাৰু কি হ'ব, এইটো 4/5 মাইনাছ 3/10। এক সেকেন্ড, x প্লাস 2/3 x। कितना एलसीएम और 50 10 5 और 10 और एलसीएम 50 को मैं 5 दी डिवाइड कर लो 10 4 जा 40 एटू 5 3 जा 15 ইয়াতে আমাৰ আহি গ'ল কিমান x প্লাছ 3/2। ইয়াৰ পিছত মই এইটো কি কৰি 40 মাইনাছ 15 মানে ইয়াতে আহি গ'ল 25/50। তো যদি মই কটাকটি কৰোঁ মই কি পাম 1/2 পাম, x প্লাছ 3/2। তো x ইকুৱেল টু কি হৈ আছে, x ইকুৱেল টু হৈ আছে 1/2 মাইনাছ 3/2 মানে তলত আহি গ'ল 2, ওপৰত আহি গ'ল -2, কেনসেল হ'লে দিস ইজ -1। এনসার হ'ব, এনসার আমাৰ আহি আছে কিমান বাৰু, x ইকুৱেল টু কি আহি আছে -1 ইজ দ্য কাৰেক্ট এনসার। অপশন সি ইজ দ্য কাৰেক্ট এনসার, অপশন সি ইজ দ্য কাৰেক্ট এনসার -1। এইটো বাৰু একোৱেই নাই বাৰু, নৰ্মাল সিম্পলিফিকেশন। ঠিক আছে, নৰ্মাল সিম্পলিফিকেশন। ওকে, ফার্স্ট মই এবাৰ এই দুটা তিনিটা ক্লাস হোৱাৰ পিছত নিশ্চয়কৈ মই কমপ্লিট সিলেবাসটো বাৰু মই চাপ্টাৰ ওয়াইজ মই সলভ কৰিম, মানে গোটেইকেইটা চাপ্টাৰ, পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন, সিম্পলিফিকেশ্যন, নাম্বাৰ চিষ্টেম, এভৰিথিং, কম্পাউণ্ড ইণ্টাৰেষ্ট, চিম্পল ইণ্টাৰেষ্ট, গোটেইখিনি কৰিম বাৰু, এইটো কোনো টেনশ্যন নাই আৰু। ঠিক আছে, ওকে, কি দিয়া আছে চোৱা বাৰু। নেক্সট কুৱেশ্যন, দ্য চাৰ্কামফেৰেঞ্চিয়েল লেন্থ অফ আ চাৰ্কেল অফ ৰেডিয়াছ 7 cm ইজ ইউজ টু কনষ্ট্ৰাক্ট আ স্কুৱেৰ। বস্তুখিনি তোমালোকে অসমীয়াত দিয়া আছে, কুৱেশ্যনটো ইংলিছতো দিয়া আছে যে সার্কামফারেন্সিয়াল লেন্থ অফ আ সার্কেল অফ রেডিয়াস 11 cm ইজ ইউজ টু কনস্ট্রাক্ট আ স্কোয়ার। মানে এটা বৃত্ত, এটা এক সেকেন্ড, এইটো বাৰু এটা সার্কেল, এটা বৃত্ত যেটো ৰেডিয়াস ব্যাসাৰ্ধ কিমান দিয়া আছে 7 cm। এইটো এটা ওয়্যাৰ, এটা গুণাই দি বনোৱা আৰু এটা ওয়্যাৰ আৰু এইটো তার। সো এইটো দি এইটোক যদি মই যদি এটা স্কোয়াৰৰ, এটা বৰ্গৰ যদি শেপ দিওঁ, মই এইটো যদি মই এটা বৰ্গৰ শেপ যদি মই দিওঁ,
এতিয়া কথা হ'ল যে বৰ্গৰ লেন্থ বৰ্গৰ যে বাহুকেইটা আছে সাইড কেইটা আছে এই সাইড কেইটাৰ আমাৰ মেজাৰ ওলাব দিছে সো চোৱা বস্তুটো এটা সাৰ্কেল আছে এই সাৰ্কেলটোৰ যিমানখিনি ওয়্যাৰেদি বনোৱা আছে ঠিক আছে যিমানখিনি ওয়্যাৰেদি বস্তুটো বনোৱা আছে সেইটো সেম যেতিয়া সেম সাৰ্কেলটো যেতিয়া স্কোয়াৰ বনোৱা হ'ব সো ওয়্যাৰ মানে যি তার দি বনোৱা হৈছে যে গুণা দি এটোতো বাৰু সেমে থাকিব মানে আমাৰ ইয়াতে কি আমাৰ ইয়াতে যেটো সার্কামফারেন্স মানে পরিধি বা পরিসীমা বুলি কোৱা হয় বা পরিধি বুলি কোৱা হয় এটোতো বাৰু সেম থাকিব এটা সার্কেলৰ এটো ৰেডিয়াস এটা সার্কেলৰ পরিসীমা বা সার্কামফারেন্সৰ ফৰ্মুলা কি 2 পাই r তো ইয়াতে 2 হৈ গ'ল পাই মানে আমি গম পাও 2 হৈ গ'ল পাই মানে আমি গম পাও 22/7 পাই মানে আমি গম পাও 22/7 আৰু r কিমান দিয়া আছে 7 cm এই 7 যদি মই কাটো ইয়াতে পাই গলো কিমান 44 cm তো সার্কেলৰ পৰিধি কিমান ওলালে বা পৰিসীমা কিমান ওলালে সার্কামফারেন্স কিমান ওলালে 44 cm এতিয়া যে এই স্কয়ারটো যে হ'ল এই যে বৰ্গ হ'ল এই বৰ্গৰ পৰিধি কিমান হ'ব পেৰিমিটাৰ কিমান হ'ব 44 cm আমি যদি সাপোজ এই স্কয়াৰৰ বাহু আমি ভালকে গম পাও যে এটা বৰ্গ বা এটা স্কয়াৰৰ গোটেইকিটা বাহুৰ মাপ সমান থাকে সেম অল দা সাইডস আর ইকুয়াল ইন স্কয়ার সো এটো যদি a হয় এটো নিশ্চয় a হ'ব এটো নিশ্চয় a হ'ব এটো a হ'ব বিকজ এটা বৰ্গৰ গোটেইকিটা বাহু কি থাকে সমান থাকে সো যদি গোটেইকিটা মই a বুলি যদি ভাবো এই পাৰ্টিকুলাৰ বৰ্গৰ পেৰিমিটাৰ কি হ'ব পেৰিমিটাৰ হ'ব তেতিয়া 4a মই বাৰু কৈ আছো 4a আৰু ইয়াৰ পৰা মই সাৰ্কেলৰ সাৰ্কামফারেন্স ওলাইছো 44 cm যেটো ইটোৰ লগত সমান হ'ব সেম হ'ব মানে 4a ইকুৱেল টু 44 cm তো a ইকুৱেল টু কিমান হ'ব বাৰু a ইকুৱেল টু ওলাব বাৰু 44 ক যদি 4 দি মই যদি কটাকুটি কৰো মই বাৰু পাই আছো 11 তো a ইকুৱেল টু 11 cm a মানে কি a হ'ল এই বৰ্গৰ বাহুৰ মাপ বৰ্গৰ সাইড মানে the measure of the side of this particular square আৰু এটো কি ওলাই আছে বাৰু 11 cm আমাৰ অপচন B is the correct answer অপচন B is the correct answer ক্লিয়াৰ হ'ল ওকে মুভিং ফৰৱাৰ্ড এতিয়া মই জাস্ট এটো ৰিলেটেড অলপ ফৰ্মুলা কেইটামান কৈ দিও নিশ্চয়কৈ তোমালোকে জানা তথাপি যে এটো সাপোজ এটা বৰ্গৰ ৰেডিয়াস হ'ল r এটো বাৰু সেন্টাৰ O বুলি ধৰিলো তো আমি গম পাও এটা বৰ্গৰ সার্কামফারেন্স মানে পৰিসীমা কি হয় 2 পাই r আৰু এই বৰ্গৰ এৰিয়া বা মানে ক্ষেত্ৰফল বা কালি বৰ্গৰ এৰিয়া ক্ষেত্ৰফল বা কালি কি হ'ব পাই r স্কয়ার সার্কামফারেন্সৰ ফৰ্মুলা কি 2 পাই r আৰু এৰিয়াৰ ফৰ্মুলা কি পাই r স্কয়ার যদি আমি ভালকে গম পাও আৰু যদি এটা মই ইয়াতে স্কয়ার বা বর্গ কোৱাৰ আগতে মই আয়তক্ষেত্ৰৰ কথা কৈ আছো ৰেক্টেঙ্গল এটো এটা ৰেক্টেঙ্গল আয়তক্ষেত্ৰ এটো কোৱা হ'ব লেন্থ মানে দৈৰ্ঘ্য আৰু এটো হ'ব প্ৰস্থ b দৈৰ্ঘ্য এটো হ'ল প্ৰস্থ তো এটো হ'ল আয়তক্ষেত্ৰ কিয় আয়তক্ষেত্ৰ বিকজ ইয়াতে চাৰিটা বাহু আছে আৰু চাৰিটা বাহুৰ এই দৈৰ্ঘ্য প্ৰস্থ হৈ গ'ল আৰু এই এংগেল কেইটা কি বনাই আছে 90 ডিগ্ৰী এংগেল বনাই আছে সমকোণ 90 ডিগ্ৰী এংগেল বনাই আছে সো এই পাৰ্টিকুলাৰ ৰেক্টেঙ্গল বা আয়তক্ষেত্ৰৰ যদি আমাক কোৱা হয় যে তুমি পেৰিমিটাৰ উলোৱা পেৰিমিটাৰ মানে কি পৰিধি বা পৰিসীমা পেৰিমিটাৰ কি হ'ব ফৰ্মুলা 2 * l + b আৰু যদি এৰিয়া যদি উলাব দিয়ে এৰিয়া কি হ'ব লেন্থ * ব্ৰেথ আৰু যদি আমাক যদি কৰ্ণ উলাব দিয়ে কৰ্ণ মানে ডায়াগোনাল আমাক যদি এই আয়তক্ষেত্ৰৰ যদি কৰ্ণ উলাব দিয়ে ডায়াগোনাল উলাব দিয়ে ডায়াগোনাল ইকুৱেল টু কি হ'ব ডায়াগোনাল ইকুৱেল টু হ'ব √l² + b² মই কিয় কলো বিকজ এই আয়তক্ষেত্ৰৰ পৰা আহিল বাৰু আমাৰ বৰ্গ বাৰু বেলেগ বস্তু নহয় বৰ্গ এটা স্পেশাল আয়তক্ষেত্ৰ যি আয়তক্ষেত্ৰৰ গোটেইকেইটা বাহু সমান ইয়াতে যেনেকৈ দৈৰ্ঘ্যৰ মাপ বেলেগ আৰু প্ৰস্থৰ মাপ বেলেগ লেন্থ আৰু ব্ৰেথ বেলেগ তেতিয়া এইটো মই ৰেক্টেঙ্গল বুলি কৈ আছো এনেকৈ এটা ৰেক্টেঙ্গল যেটো লেন্থ আৰু ব্ৰেথ সমান ইকুৱেল মেজাৰ লেন্থ যদি 5 cm ব্ৰেথ 5 cm দৈৰ্ঘ্য যদি 15 cm প্ৰস্থ 15 cm তেতিয়া এইটোক মই কি বুলি ক'ম বৰ্গ বুলি ক'ম তো এইটো যদি বৰ্গ যদি হয় বাৰু এইটো যদি বৰ্গ হয় মানে স্কয়াৰ হয় এইটোৰ লগত ইজিলি তুমি ফৰ্মুলা কেইটা কম্পেয়াৰ কৰিব পাৰিবা ধৰিলো মই এইটো a
গোটেইকেইটা বাহু এ তো এই পাৰ্টিকুলাৰ স্কুৱেৰৰ যদি তোমাক মই পেৰিমিটাৰ ওলাব দিওঁ পেৰিমিটাৰ মানে পৰিসীমা ইয়াতে কি পালোঁ 2 × L + B এতিয়া এলৰ ঠাইত তুমি এ বহাই দিয়া বিৰ ঠাইত তুমি এ বহাই দিয়া বিকজ মই ইয়াতে বাহুৰ মাপ কি বুলি ধৰিছোঁ এ বুলি ধৰিছোঁ তো কি হ'ব 2 × 2a মানে এইটো তোমাৰ পেৰিমিটাৰ হৈ গ'ল কিমান 4a পেৰিমিটাৰ কি হৈ গ'ল 4a যদি তোমাক এৰিয়া ওলাব দিওঁ আয়তক্ষেত্ৰ ওলাব দিওঁ সৰি ক্ষেত্ৰফল ওলাব দিওঁ বৰ্গৰ তেতিয়া এইটো কি হ'ব a স্কয়াৰ কেনেকৈ পালোঁ বিকজ এইটো আছিল ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল লেন্থ ইনটু ব্ৰেথ এটা লেন্থৰ ঠাইত মই a বহাম বৰ্গৰ কাৰণে আৰু ব্ৰেথৰ ঠাইত মই a বহাম a × a মানে a স্কয়াৰ আৰু যদি মোক যদি ইয়াত যদি ডায়াগোনাল যদি ওলাব দিয়ে বৰ্গৰ যদি ডায়াগোনাল ওলাব দিয়ে তো মই কি কৰিম √a² + a² মানে 2a² a যদি বাহিৰত আহে মানে a ৰুট সো এই কেইটা ফৰ্মুলা হ'ল বৰ্গৰ কাৰণে এই দুটা স্পেশাল ফর্মুলা হল এই দুটা ফর্মুলা মানে আমি সবে গম পাও এটা হল সার্কেলের কারণে আর এটা হল রেক্টেঙ্গেল এটা হল সার্কেল দিস ইজ সার্কেল এটা বৃত্ত এটা হল রেক্টেঙ্গেল আয়তক্ষেত্র এটা হল রেক্টেঙ্গেলৰ ফর্মুলা এটা হল রেক্টেঙ্গেলৰ ফর্মুলা আর এটো কি এইকেইটা মই কিহৰ ফর্মুলা লিখিলো ইয়াতে এটো মই লিখিলো বাৰু স্কয়ার তো মই লিখিলো কিহৰ স্কয়ার ক্লিয়ার তো রেক্টেঙ্গেল এটা স্লাইডত মই সার্কেল রেক্টেঙ্গেল স্কয়ার গোটেইকেইটা মই লিখিলো যিকেইটা আমাৰ মোটামুটি লাষ্ট যেটো কোশ্চেন কৰিলো কোশ্চেন ৰিলেটেড ইনফৰমেশনখিনি মই ইয়াতে কভাৰ কৰিলো ওকে এতিয়া এই কোশ্চেনত আহিম নেক্সট কোশ্চেন HCF and LCM লসাগু আৰু গসাগু of two numbers are this and this respectively. If one of the two numbers is this, then the other number is okay. So, it obviously I mean HCF, LCM, লসাগু আৰু গসাগু এটা important chapter হয় এইটো বাৰু লসাগু গসাগু তোমাৰ বেলেগ চাপ্টাৰতে এইটো বহুত এই কনসেপ্ট কেইটা হেল্প কৰে নো ডাউট বাট এইটো এটা সেপাৰেট চাপ্টাৰ এইটো আমি সেপাৰেটলি ডিল কৰিম তাতে বহুত বেলেগ বেলেগ টাইপ অফ কোশ্চেনছ হ'ব পাৰে মই টাইপ ওয়াইজ মই গোটেইখিনি কভাৰ কৰিম আৰু সেইটোলৈ কোনো টেনচন নাই ফৰ টাইম বিং এতিয়াৰ কাৰণে এটা খালি জাস্ট এটা ফৰ্মুলা মনত ৰাখিবা বাৰু এইটো আকৌ মই আমি যেতিয়া চাপ্টাৰ ওয়াইজ কৰিম তেতিয়া আকৌ কভাৰ কৰিম যে HCF ইনটু LCM দুটা নম্বৰৰ লসাগু আৰু গসাগু তোমাক দিয়া থাকিল দুটা নম্বৰৰ সাপোজ লসাগু আৰু গসাগু তোমাক দিয়া আছে বা মই এনেকৈ ক'ব পাৰো যে দুটা নম্বৰৰ লসাগু তোমাক দুটা বেলেগ বেলেগ নম্বৰ দিয়া আছে দুটা নম্বৰ তুমি লসাগু গম পোৱা গসাগু গম পোৱা HCF গম পোৱা আৰু LCM তুমি গম পোৱা খালি এটা ফৰ্মুলা মনত ৰাখিবা যে HCF ইনটু LCM ইকুৱেল টু প্ৰডাক্ট অফ টু নাম্বাৰছ যি দুটা নম্বৰৰ লসাগু আৰু গসাগুৰ কথা কৈ আছো সেই দুটা নম্বৰৰ গুণফল এই দুটা নম্বৰৰ গুণফল মানে প্ৰডাক্ট সমান হ'ব ইকুৱেল হ'ব কিহৰ লগত এই দুটা নম্বৰৰ LCM আৰু HCF ৰ প্ৰডাক্টৰ লগত মাল্টিপ্লিকেশ্যন যদি মই HCF আৰু LCM লসাগু আৰু গসাগু পূৰণ কৰো তেতিয়া মই ভ্যালু পাম আৰু দুটা নম্বৰৰ পূৰণ কৰিলে যেটো মই ভ্যালু পাম এটো সমান হ'ব লাগিব এতিয়া এই দুটা নম্বৰৰ HCF আৰু LCM কি দিয়া আছে 2 to the power 5 whole HCF or 2 to the power 5 7 it whole LCM तो मैं HCF और था लिखिलो 2 to the power 5 LCM और था लिखिलो 2 to the power 5 7 to the power 3 और ये दूटा नंबर if one of the two numbers दूटार भीतर एटा नंबर दिया আছে কি 2 to the power 7 এটা দিয়া আছে কি 2 to the power 7 তোমাক আৰু এটা নম্বৰ উলাব লাগে মই ধৰিলো x দুটা নম্বৰ তো এটা নম্বৰ 2 to the power 7 আৰু এটা নম্বৰ ভ্যালু উলাব লাগে মই ধৰিলো x তো x এর ভ্যালু তোমাক উলাব লাগে তো x ইকুয়াল টু কি হ'ব তুমি যদি এটো যদি আগে প্লাস কৰা এটো তুমি যদি প্লাস কৰা তুমি ভালকে চাই আছে ইয়াতে 2 আছে ইয়াতে 2 আছে এটো তুমি সবে গম পাও যে যদি তোমাক কোৱা হয় যে x to the power a into x to the power b ভালকে বস্তুটো চোৱা x to the power a into x to the power b ইয়াতে x হল বেস নাম্বার বেসত থাকা নম্বৰ যদি সমান হয় সেম নাম্বার হয় আৰু তুমি যদি পূৰণ কৰি আছা বাৰু তেতিয়া কি হ'ব পাৱাৰ যে আছে পাৱাৰ এই পাৱাৰ হ'ব এই ঘাতক পাৱাৰ এই পাৱাৰ হ'ব তোমাৰ প্লাস মানে x to the power a plus b আৰু যদি তোমাৰ x to the power a আৰু x to the power b যদি ডিভাইড কৰা হয় ডিভাইড তোমার আকৌ মই কৈ আছো বেস নম্বৰ তোমাৰ সেম দুটাই x আছে কিন্তু ইয়াতে তোমাৰ ডিভাইড হৈ আছে তে পাৱাৰ কি হ'ব মাইনাস x to the power a
মাইনাছ বি। চ' ইয়াতে যেহেতু ইয়াতে 2 to the power 5 ইনটু 2 to the power 5 ইনটু 7 to the power 3, তো 2 to the power কি হ'ব 5 প্লাছ 5 হ'ব বাৰু, 5 প্লাছ 5 মানে যেহেতু মাল্টিপ্লাই পূৰণ আছে পাৱাৰ হৈ গ'ল প্লাছ, আৰু 7 to the power 3 টো মই ইয়াতে লিখিলোঁ। আৰু এই যে 2 to the power 7 আছে এইটো বাৰু এই চাইডত গ'লে কি হ'ব ডিভাইড হ'ব, ইয়াতে আছিল পূৰণ এই চাইডত গ'লে কি হ'ব ডিভাইড হ'ব, ইয়াতে আহি গ'ল 2 to the power 7। এতিয়া চোৱাচোন বাৰু, এতিয়া চোৱাচোন এইটো কি হ'ব, এইটো x to the power ওপৰত তোমাৰ আহি গ'ল 2 to the power 10 7 to the power 3 ডিভাইডেড বাই 7 to the power 3 হা এক সেকেন্ড, এইটো বাৰু 7 to the power 3 7 to the power 3 ডিভাইডেড বাই 2 to the power 7। ওকে, এতিয়া চোৱা এই 2 to the power 10 আৰু এই 2 to the power 7 এইটো বাৰু ডিভাইড হৈ আছে, x to the power a ডিভাইডেড বাই x to the power b, x মানে বেস নম্বৰটো সেম 2 আৰু 2 কিন্তু পাৱাৰ ইয়াতে বেলেগ বেলেগ আছে আৰু ডিভাইড হৈ আছে, মেইন কথা হ'ল ডিভাইড হৈ আছে বাৰু। সো ইয়াতে পাৱাৰ কি হ'ব মাইনাস হ'ব 2 to the power 10 মাইনাস 7 আৰু 7 to the power 3 টো যি আছে এজ ইট ইজ বহিব বাৰু। তেতিয়া কি হ'ল 2 to the power 10 মাইনাস 7 মানে এইটো হৈ গ'ল 2 to the power 3 আৰু হৈ গ'ল 7 to the power 3, এই হ'ল তোমাৰ x ৰ ভ্যালু, x equal to 2 to the power 3 7 to the power 3, option A is the correct answer, option A is the correct answer। তোমালোকে কোনেবা যিসকলে বাৰু অলপ মেথছত ভাল বা ভালকে প্ৰেক্টিছ কৰিছে এইকেইদিন তোমালোকে অলপ ৰিয়েলাইজ এনেকৈ কৰিব পাৰে যে ছাৰে বহুত বস্তুখিনি লাহে লাহে কৰাই আছে, এটা এটা ষ্টেপ লাহে লাহে কৰাই আছে, মই গম পাওঁ বাৰু একচুৱেলি ইমান টাইম দিয়া কথা নহয়, বাট যেহেতু আজি ফাৰ্ষ্ট ক্লাছ তো মই কোনো বস্তুটো এনেকৈ মই বস্তুটো এনেকৈ কনচিডাৰ কৰি আছোঁ যে চবে তোমালোকে বিগিনাৰ, তো বস্তুখিনি মই একেবাৰে লাহে লাহে ষ্টেপ ৱাইজ বস্তুখিনি শিকাই আছোঁ, কনচেপ্টটো একেবাৰে এটা এটাকৈ চিম্পল কনচেপ্ট মই শিকাম, যাতে মোৰ ফালৰ পৰা যাতে কোনো এনেকৈ বস্তু নহয় যে মই বস্তুটো ভালকৈ নিশিকালোঁ, এইটো মই নিবিচাৰোঁ। এই লাষ্টলৈকে বাৰু বস্তুখিনি মই যাতে A to Z একেবাৰে বেছিক লেভেলৰ পৰা একেবাৰে যিটো লেভেললৈকে এক্সামত আহিব পাৰে গোটেইখিনি যে মই যাতে ভালভাৱে সম্পূৰ্ণভাৱে কৰিব পাৰোঁ সেইটোৱে মই বিচাৰোঁ আকৌ, সেইকাৰণে মই জাষ্ট বস্তুখিনি একেবাৰে ধীৰে লাহে লাহে কৰাই আছোঁ, যাতে নেক্সট কেইটামান ক্লাছৰ পিছত মই স্পীডটো অলপ লাহে লাহে নিশ্চয়কৈ বঢ়াম। হৈ গ'ল? ওকে, এক্স স্কোয়ার ইকুয়াল টু দিয়া আছে কি, এক্স স্কোয়ার ইকুয়াল টু তোমাক দিয়া আছে, এক্স স্কোয়ার ইকুয়াল টু দিয়া আছে ৰুট ওভাৰ 1 2 9 6। ওকে, আমাক কি ওলাব লাগে, আমাক এক্সৰ ভ্যালু ওলাব লাগে, বস্তুখিনি অলপ বুঝাত ট্ৰাই কৰা, আমাক এক্সৰ ভ্যালু ওলাব দিছে, এক্সৰ ভ্যালু ওলাব দিছে, এইটো ওলোৱাৰ বাৰু বহুত ধৰণৰ টেকনিক আছে, কিন্তু ইয়াতে ষ্টুডেণ্টে যাতে কনফিউজ নকৰে, বিকজ এইটো এডিআৰই যোৱা বছৰ এডিআৰইৰ কোৱেশ্চন, তো এইটোৰ পিছত বহু ষ্টুডেণ্টে এইটোৰ পিছত মোক যেতিয়া ক্লাছ এক্সামটো হৈছিল বাৰু তেতিয়া বহু ষ্টুডেণ্টৰ পৰা যেতিয়া মই ফিডবেক লৈছিলোঁ বহুতে বাৰু এইটো মোক কৈছে, বহুতে মোক মোটামুটি মই 4-5 জনৰ পৰা এই ফিডবেকটো পাইছিলোঁ যে ছাৰ কোৱেশ্চনটো আহিলে বাৰু এক্স স্কোয়াৰ ইকুৱেল টু ৰুট ওভাৰ 1 to 96, আমি ভাবিলোঁ যে এইটো বাৰু আমাক ওলাব দিছে এক্স ইকুৱেল টু ৰুট ওভাৰ 1 to 96, মানে আমি কিবা কৰি 1 to 96ৰ স্কোয়াৰ ৰুট ওলাই লৈছোঁ আৰু এইটো আমি এনচাৰ বুলি ভাবিছোঁ। যেতিয়া অপশ্যন পালোঁ তেতিয়া অলপ কিবা কনফিউজন হৈছিল, এইটো বহুত স্বাভাৱিক কথা, কোৱেশ্চনটো একচুৱেলি আমি এইটোৱে এক্সপেক্ট কৰোঁ যে এক্স ইকুৱেল টু ৰুট ওভাৰ 1 to 96 ৰুট ওভাৰ মানে 1 to 96ৰ স্কোয়াৰ ৰুট কৰিম, যিটো এনচাৰ হ'ব এইটো এক্সৰ ভ্যালু, এইটো একচুৱেলি হ'ব লাগিছিল বাৰু, বাট এইটো নহয়, আমাক কিন্তু ইয়াতে এক্স স্কোয়াৰ ইকুৱেল টু ৰুট ওভাৰ 1 to 96 দিছে, ঠিক আছে, ইয়াৰ পৰা আমাক এক্সৰ ভ্যালু ওলাব লাগে। ওকে, সো এটা বস্তু তোমালোকে চোৱা, ফাৰ্ষ্ট অফ অল এইটো মই চিম্পলি বস্তুখিনি দেখাইছোঁ এইটো কেনেকৈ ইজিলি কেনেকৈ কৰা যায়। তুমি যদি এক্স স্কোয়াৰ ইকুৱেল টু ৰুট ওভাৰ 1 to 96 দিয়া আছে, তুমি যদি বোথ সাইড, এইটো হ'ল এটা ইকুৱেশ্যন, এটা সমীকৰণৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড বোথ সাইডত তুমি যদি স্কোয়াৰ কৰা, বৰ্গ কৰা, এইটো এক্স স্কোয়াৰ হোল স্কোয়াৰ হ'ব, আৰু এইটো স্কোয়াৰ কৰিলে ৰুট ওভাৰৰ টুপিৰ নিচিনা যে ৰুট ওভাৰ আছে এইটো ভ্যানিশ হৈ যাব, এইটো আহি গ'ল 1 to 96। বেসিক্যালি তুমি কি পাই আছা, তুমি পাই আছা এক্স টু দি পাৱাৰ 4 ইকুৱেল টু 1 to 96, সেইটোৱে পালা। এতিয়া এই 1 to 96ত তুমি ফেক্টৰাইজেশ্যন কৰা, উৎপাদক ওলোৱা, 2 দি তুমি ডিভাইড কৰা, 2 6 248, 2 দি কৰা, 2 দি কৰিলে 300, এইটো 24, 2 দি কৰা, এইটো হ'ল 2 দি কৰিলে 2, ইয়াতে 1 1 6 2,
2 দি কৰা এটো পাবা তুমি 81 3 দি কৰা 3 দি কৰিলে তুমি পাবা 27 আকৌ 3 দি কৰা পাবা 9 আকৌ 3 দি কৰা তুমি পাবা 3 এটো চাগে তোমাক অলপ দেখাত কিবা অসুবিধা হ'ল নেকি বাৰু বস্তুখিনি মোৰ পিছলৈ ওকে বস্তুখিনি গম পালো এটো মোৰ অলপ ডাউটে হৈ আছিল নেকি হ'ব বস্তু ঠিক আছে এটো চোৱা বাৰু 1 2 9 6 মই উৎপাদক ওলাই আছে 2 দি 6 হৈ গ'ল 48 হৈ গ'ল 2 দি কৰিলো 3 2 4 2 দি কৰিলো ইয়াতে 1 6 2 2 দি কৰিলো 81 3 দি কৰিলো 27 3 দি কৰিলো 9 3 দি কৰিলো 3 তো ফাইনালি মই কি পাই আছো ইয়াতে মই পালো 2 কেইটা আছে বাৰু 2 কেইটা আছে 4টা 3 কেইটা আছে 3 কেইটা আছে 3 আছে বাৰু কেইটা 4টা তো মই লিখিব পাৰো এই 1296 ক মই লিখিব পাৰো x টু দি পাৱাৰ 4 এই 1296 ক মই লিখিব পাৰো 2 টু দি পাৱাৰ 4 ইনটু 3 টু দি পাৱাৰ 4 ইয়াৰ পিছত মই কি কৰিম বাৰু এটো মানে হল 2 টু দি পাৱাৰ 4 ইকুৱেল টু 2 ৰ ওপৰত পাৱাৰ আছে 4 3 ৰ ওপৰত পাৱাৰ আছে 4 তো মই পাৱাৰ যদি ইয়াতে যদি এনেকে লিখিব যাও এনেকে লিখিব পাৰো যে 2 ইনটু 3 হোল টু দি পাৱাৰ 4 কিয় আমি গম পাও যে a b হোল টু দি পাৱাৰ m ইকুৱেল টু a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m এটা আমি গম পাও সেই কাৰণে মই এটো a 2 ইনটু 3 হোল টু দি পাৱাৰ 4 এটো মই যদি এটো যদি মই যদি এনেকে লিখিব পাৰো যে 2 টু দি পাৱাৰ 4 ইনটু 3 টু দি পাৱাৰ 4 হিচাপে আমি লিখিব পাৰো ওকে এতিয়া যেহেতু পাৱাৰ যেহেতু সেম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত পাৱাৰ সেম আৰু এটা ফৰ্মুলা তোমাক মই কৈ আছো বাৰু a টু দি পাৱাৰ m ইকুৱেল টু b টু দি পাৱাৰ m এনেকে যদি তুমি যদি পোৱা তুমি ডাইৰেক্টলি ক'ব পাৰা যে a ইকুৱেল টু b ডাইৰেক্ট ক'ব পাৰা সো সিমিলারলি ইয়াতে তুমি ডাইৰেক্ট ক'ব পাৰা x ইকুৱেল টু 2 into 3 মানে x equal to 2 into 3 মানে 6 is the correct answer 6 is the correct answer option b is the correct answer option b 6 is the correct answer আশা কৰো ক্লিয়াৰ হৈছে একদম লাহে লাহেকে কলো বাৰু এতিয়া কথা হল এই কোশ্চেনটো তো হৈ গল এতিয়া বহুত স্টুডেন্টৰ এটা কনফিউজন থাকে যে স্যার अगर हम लोग को स्क्वायर रूट निकालने देता तो कैसे करता अगर मान के चलिए क्वेश्चन आपका ये आ जाता कि x इक्वल टू 1296 स्क्वायर रूट 1296 स्क्वायर रूट ওলাব লাগে दैट विल बी x আহিব পাৰে বাৰু বহুত বেসিক क्वेश्चन হয় এটো তো তোমাক এটা নম্বৰৰ স্কয়াৰ ৰুট ওলোৱাটো জানাটো ইম্পৰ্টেন্ট 1296 ঠিক আছে ওকে সো ফার্স্ট অফ অল এই দুটা মেথড মই শিকাম মই এটা নম্বৰৰ স্কয়াৰ ৰুট এটো টপিক টু হল find square root এটা কথা মই যে क्लास केटा जे यूट्यूबत जी केटा क्लास लोम बारो तो ऑब्वियसली मैं पीपीटी में ले रहा हूँ पावर पॉइंट प्रेजेंटेशन है इसमें तो इसमें मैं बहुत कुछ लिखा लिखी कर रहा हूँ बहुत किबा किबि याते लिखि आसो बुझाय आसो क्वेश्चन केटा सॉल्व কৰি আছো নিজৰ ফালৰ পৰা কেটামান কনসেপ্ট ডিসকাস কৰিম ফাইনালি যেটো পিডিএফ যেটো বনোৱা হ'ব এই ক্লাছৰ যেটো পিডিএফ বনোৱা হ'ব তোমালোকে পিডিএফ টু পাবা আমাৰ টেলিগ্রাম চ্যানেলত ইউফোরিয়া একাডেমিৰ অফিশিয়াল টেলিগ্রাম চ্যানেলত তোমালোকে এটো পাবা টেলিগ্রাম চ্যানেলৰ লিংক তো তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত পাবা এই ভিডিওৰ ডেসক্ৰিপচনত হোৱাটসঅ্যাপ কমিউনিটিৰ লিংক টেলিগ্রাম চ্যানেলৰ লিংক তোমালোকে আমাৰ ডেসক্ৰিপচনত পাই যাবা নিশ্চয়কৈ হোৱাটসঅ্যাপ কমিউনিটি আৰু টেলিগ্রাম চ্যানেলটো জয়েন কৰি লবা তাতে তোমালোকে গোটেই কিটা ক্লাছৰ পিডিএফ টো তাতে পাই যাবা আৰু ক্লাছ শেষ হোৱাৰ পিছত উইদিন নেক্সট 1 to 2 আৱাৰ্স ক্লাছৰ পিডিএফ কিটা তাতে পাই যাবা আৰু জি হোক এতিয়া আহো আৰু ফাইন্ড স্কয়াৰ ৰুট এটা 1296 ৰ স্কয়াৰ ৰুট ওলাব লাগে মই যদি স্কুলত যেটো আমাক শিকোৱা হৈছিল হেতু আগত অলপ ট্ৰাই কৰো ইয়াৰ পিছত আমি এটা শৰ্টকাট শিকিম তো 1296 ৰ স্কয়াৰ ৰুট কেনেকৈ ওলোৱা যায় সোৱা 1296 लेफ्ट साइडर পৰা দুটাকে নম্বৰ তুমি এনেকে ওপৰত ই কৰিবা দুটা নম্বৰ হ'বই পাৰে তোমাৰ নম্বৰ ডাঙৰ এটা নম্বৰ আছে সাপোজ 6 4 3 2 2 5 4 3 1 এটো স্কয়াৰ ৰুট ওলাব দিছে সাপোজ মই জাস্ট এটা एग्जांपल দিই এটো স্কয়াৰ ৰুট ওলাব দিছে ফার্স্ট অফ অল তুমি কি কৰিবা লেফট সাইডৰ পৰা দুটা নম্বৰ এনেকে
পেয়াৰ বনাবা, জোৰ বনাবা, দুটা দুটা নম্বৰৰ পেয়াৰ বনাবা। লাষ্টলৈকে যিটো থাকিব থাকিব আৰু এটা নম্বৰ থাকিব বা দুটা নম্বৰ থাকিব, যি থাকিব থাকিব আৰু এইটোৰ পিছত যি হিচাপ হ'ব আৰু। কিন্তু তুমি লেফ্ট ছাইডৰ পৰা দুটা দুটাকৈ পেয়াৰ, দুটা দুটাকৈ জোৰ বনাই গ'লে হ'ল। মই বনালোঁ, ইয়াতে 96 দুটা ডিজিটৰ এটা পেয়াৰ হ'ল, 1 2 থাকিল। তো এইটো দুটা নম্বৰ যি কৰা এতিয়া মই কৰিম বাৰু। এতিয়া ভালকৈ চোৱা, मैं স্কোয়ার নাম্বার চেক करूँगा। मैं বর্গ নম্বর কেটা চেক করিম। বর্গ মানে 1 স্কোয়ার 1, 2 স্কোয়ার 4, 3 স্কোয়ার 9, 4 স্কোয়ার 16, 5 স্কোয়ার 25, 6 স্কোয়ার 36, 7 স্কোয়ার 49 এনেকৈ আমি চেক কৰিম। আৰু আমি কেতিয়ালৈকে কেলকুলেশ্যন কৰিম যেতিয়ালৈকে 12টো পাৰ নহয়, মানে 12ৰ পৰা সৰু এটা বৰ্গ নম্বৰ। সো আমি চাম 1 স্কোয়ার 1, 2 স্কোয়ার 4, 3 স্কোয়ার 9, কিন্তু 4 স্কোয়ার 16, 4 স্কোয়ার 16 12ছে মানে অলপ বেছি হৈ আছে বাৰু, 16 to 12ছে বেছি হয়। সো মই ইয়াতে কি কৰিম বাৰু, 3 স্কোয়ার 3 into 3 ইয়াতে দিলোঁ 9। এই যে 3 into 3 স্কোয়ার হৈ গ'ল 9। এতিয়া 12ৰ পৰা 9 মই মাইনাছ কৰিম, ইয়াতে পালোঁ 3, আৰু এই 96টো মই ডাইৰেক্টলি ইয়াতে তলত লিখিম। ঠিক আছে, ফাৰ্ষ্ট ষ্টেপ কি হ'ল যে ফাৰ্ষ্ট ষ্টেপ হ'ল লেফ্ট ছাইডৰ পৰা দুটাকৈ নম্বৰকে মই পেয়াৰ কৰিম, লাষ্টলৈকে যি থাকিব থাকিব, যিটো থাকিব বাৰু লাষ্টলৈকে যিটো থাকিব এইটো মই বৰ্গ নম্বৰ কেলকুলেশ্যন কৰা মই ষ্টাৰ্ট কৰিম। যি বৰ্গ নম্বৰ, যি স্কোয়াৰ নম্বৰটো এই নম্বৰৰ পৰা কম, সেইটো মই এইটোলৈকে মই এইটো মানে মাল্টিপ্লাই কৰিম। যেনেকৈ 12ছে সৰু হ'ল 3 স্কোয়াৰ 9, তো 3 into 3 9 আহি গ'ল। তো 12ৰ পৰা 9 মাইনাছ কৰিলোঁ 3, আৰু এই 96টো মই তলত ডাইৰেক্ট লৈ আহিলোঁ। আৰু এতিয়া কি হ'ব, এই যে 3 আছে, এই 3ৰ ডাবল মানে ইনটু 2, 3 into 2 কিমান হৈ আছে বাৰু 6, ইয়াতে লিখিম 6। এতিয়া ভালকৈ চোৱা, এতিয়া মই ইয়াতে এনেকৈ এটা নম্বৰ লিখিম আৰু ছেম নম্বৰটো বাৰু মই ইয়াতে লিখিম। ইয়াতে বাৰু মই এনেকৈ এটা নম্বৰ লিখিম আৰু ছেম নম্বৰ বাৰু মই ইয়াতে লিখিম, যাতে ইয়াতে ছাপ'জ ইয়াতে মই যিটো লিখিম এইটোৰ লগত যিটো মাল্টিপ্লাই কৰোঁতে যাতে এইটো মই পাওঁ। মানে ইয়াতে তোমাৰ কি লাগে, 6 লাগে। তো 6 হোৱাৰ কাৰণে ভালকৈ বস্তুটো চোৱা, তুমি এটা নম্বৰৰ স্কোয়াৰ কৰা হ'ল, বৰ্গ কৰা হ'ল, বৰ্গ কৰাৰ পিছত লাষ্টত তুমি 6 পাবা। এইটো চিটুৱেশ্যন কি আছে, তুমি এটা নম্বৰৰ বৰ্গ কৰাৰ পাছত লাষ্টত তুমি 6 পাবা, এইটো কি কণ্ডিশ্যন হ'ব পাৰে, কি চিটুৱেশ্যন হ'ব পাৰে। তুমি ক'বা যে ছাৰ আমি গম পাওঁ 4 স্কোয়াৰ, আমি গম পাওঁ যে 4 স্কোয়াৰ যদি কৰা হয় 4 স্কোয়াৰ সেইটো 16 হয়। তো লাষ্টত মই 6 পাব পাৰোঁ। কোনোবা মোক ক'ব ছাৰ 6 স্কোয়াৰ যদি মই কৰোঁ, 6 স্কোয়াৰ কৰিলে ছাৰ 36, লাষ্টত মই 6 পাই আছোঁ। মানে এইটো 4 স্কোয়াৰো হ'ব পাৰে, 6 স্কোয়াৰো হ'ব পাৰে, লাষ্টত 6 পোৱাৰ কাৰণে বেলেগ আৰু কোনো অপশ্যন নাই। তো ইয়াতে এই যে ইয়াতে হয় 4 হ'ব নহ'লে 6 হ'ব, 4 হ'ব নহ'লে 6 হ'ব। মই ইয়াতে মোৰ দেখাত মই লাগি আছে এইটো বাৰু 6 হ'ব, এইটো 6 হ'ব, ইয়াতে মই 6 দিম। এতিয়া চোৱা, এই 66ৰ লগত এই 6 দি মাল্টিপ্লাই হ'ব। ইয়াতে মই যি লিখিম, ইয়াতে 6 লিখিলোঁ, এইকাৰণে ইয়াতেও 6 আহিল। এতিয়া এই 6ৰ লগত, এই অকল 6ৰ লগত এই 66 মাল্টিপ্লাই হ'ব কৰা, 6 ইয়াতে 6 দি মাল্টিপ্লাই কৰা, 6 যা 36 থাকিল 3, 6 যা 36 3 39, ইয়াতে ৰিমাইণ্ডাৰ হৈ গ'ল 0। তো তোমাৰ 1296ৰ স্কোয়াৰ ৰুট হ'ল 36, x = 36। আশা কৰোঁ ক্লিয়াৰ হৈছে, আশা কৰোঁ নিয়মটো ক্লিয়াৰ হৈছে বাৰু। তুমি ইয়াতে 4 दी, তুমি যদি भावा था सर आप क्यों 4 नहीं चेक किए, 4 स्क्वायर भी तो 16 आ रहा था, लास्ट में तो 6 आ रहा था। आप इधर 6 के जगह 4 लिख के चेक कर सकते हैं, 64 होगा, इधर 6 के जगह 4 होगा, ये 4 के साथ आप 64 इंटू 4 करके देख सकते हैं, कोई दिक्कत नहीं। लेकिन आपका 396 नहीं आएगा। मैं ये मन ही मन में कैलकुलेशन किए, आप में भी जो लोग इनको जानते हैं वो भी मन ही मन में कैलकुलेशन करके देख ली होंगी। तो सर 66 इंटू 6 होगा, 4 नहीं होगा। लेकिन आप चेक करके ज़रूर देख सकते हैं कि 4 से हो रहा है कि नहीं, उसके बाद आप 6 से कीजिएगा, पहले आप 4 से आप चेक करके देख सकते हैं। এইটো তো হৈ গ'ল আম জিন্দগী, যেটো বাৰু নৰ্মাল সবে কৰিব পাৰে বা কৰে। আৰু এতিয়া আমি অলপ শৰ্টকাট এটা শিকিম, সাপোজ মেথড 2 তোমাক স্কোয়ার রুট ওলাব দিছে 1296ৰ স্কোয়ার রুট ওলাব দিছে। যিমান ডাঙৰে নম্বৰ হ'ব, অবভিয়াছলি এনেকৈ নহয়, এডিআৰিত তোমাক এনেকৈ কোশ্চেন নিদিয়ে বাৰু,
এই কোশ্চেন কেতিয়াও নিদিয়ে এইটো স্কুৱেৰ ৰুট ওলোৱা কেতিয়াও নিদিয়ে বাৰু এই মোটামুটি এনেকৈ এটা নম্বৰে দিব যিটো তুমি ইজিলি ওলাব পাৰা আৰু চ' যি হওক তোমাক যদি স্কুৱেৰ ৰুট যদি ওলাব দিয়ে ফাৰ্ষ্ট অফ অল তুমি কি কৰিবা অলপ ভালকৈ কথাখিনি মনত ৰাখিবা এক ছেকেণ্ড ফাৰ্ষ্টত তুমি কি কৰিবা তুমি লাষ্টৰ পৰা দুটা নম্বৰৰ পিছত এটা বৰ্ডাৰ দিবা ইয়াতে 1296 আছে 6 আৰু 9 দুটা ডিজিট দুটা অংক হৈ গ'ল দুটা অংকৰ পিছত এটা বৰ্ডাৰ দিলে হ'ল বাউণ্ডাৰী এটা দিলে হ'ল এই 96 যেহেতু 6 আৰু 9 দুটা ডিজিট এই কাৰণে মই বৰ্ডাৰ দিলোঁ লেফ্ট হেণ্ড ছাইডত 1 to 12 আছে ইয়াতে 12ৰ ঠাইত যি ইচ্ছা হ'ব পাৰে 1 লাখ 2 লাখ 5 লাখ তাতে মোৰ কোনো আপত্তি নাই যি থাকক মুঠতে কথা হ'ল চিম্পল কথা হ'ল তুমি লেফ্ট ছাইডৰ পৰা দুটা ডিজিটৰ পিছত দুটা অংকৰ পিছত তুমি এটা বৰ্ডাৰ দিবা হৈ গ'ল ফাৰ্ষ্ট কথা নেক্সট লাষ্ট একক স্থানত থকা অংকটো কি আছে ভালকৈ চোৱা 6 আছে 6 এই 6 ইউনিট ডিজিটত একক স্থানত 6 হোৱাৰ কাৰণে তুমি কি নম্বৰৰ বৰ্গ কৰিলে একক স্থানত 6 আহিব এইটোৰ উত্তৰ হ'ল তোমালোকে কোনোবা মোক ক'বা স্যাৰ 4 স্কোয়াৰ যদি কৰা হয় লাষ্টত মই 16 মানে লাষ্টত মই 6 পাম আৰু কোনোবা মোক ক'ব স্যাৰ 6 স্কোয়াৰ যদি কৰা হয় তেতিয়া মই 36 লাষ্টত মই 6 পাম তো এই 6ৰ কাৰণে তুমি লাষ্টত হয় তুমি 4 পাবা নহলে তুমি 6 পাবা এটো তো ক্লিয়াৰ হৈ গ'ল যেতিয়া তুমি ৰুট ওভাৰ কৰি আছা বাৰু লাষ্ট ডিজিটটো চোৱা 6 কি নম্বৰৰ স্কোয়াৰ কৰিলে তুমি 6 পাবা কি নম্বৰৰ স্কোয়াৰ কৰিলে হয় 4 নহলে 6 তো তুমি 4 বা 6 ইয়াতে দিলা তুমি দুটা ভিতৰত কিবা এটা হ'ব আৰু এতিয়া আকৌ 12 এতিয়া চোৱা এই বৰ্ডাৰৰ এই বাউণ্ডাৰীৰ লেফট সাইড মানে এটো তো রাইট হ্যান্ড সাইডত থাকা দুটা ডিজিটৰ কাম হৈ গ'ল এই দুটা ডিজিটৰ ভিতৰত লাষ্ট ডিজিটৰ মেইন খেলা হেতু দি তুমি ইউনিট ডিজিটটো উলাই ললা একক স্থানত থাকা অংকটো উলাই লৈছা বাৰু এতিয়া বাকি থাকিল এই বাউণ্ডাৰীৰ এই সাইডত থাকা বস্তুখিনি ইয়াতে আছে 12 এই 12 দি কি কৰা যাব এই 12 ঠাইত বেলেগ কিবা নম্বৰ হ'ব পাৰে বাৰু তাতে কোনো আপত্তি নাই তুমি স্কয়ার নম্বৰ কেটা মনে মনে ক্যালকুলেট কৰিবা 1 স্কয়ার 1 2 স্কয়ার 4 3 স্কয়ার 9 4 স্কয়ার এনেকে ক্যালকুলেট কৰিলে হ'ল যি স্কয়ার নম্বৰটো এই 12ৰ পৰা কম হেতু লিখিলে হ'ল যি নম্বৰৰ স্কয়ার কৰিলে 12ৰ পৰা কম হ'ব হেতু লিখিলে হ'ল যেনেকে 1 স্কয়ার 1 2 স্কয়ার 4 3 স্কয়ার 9 যেটো 12ৰ পৰা কম কিন্তু 4 স্কয়ার হৈ গ'ল 16 12তকৈ বেছি তো 3 স্কয়ার 9 মানে 3 স্কয়ার 9 মানে ইয়াতে আহি গ'ল 3 এটো মানে এতিয়া তোমাৰ এই ৰুট ওভাৰ 1296 কৰিলে হয় তোমাৰ आंसर হ'ব 34 হয় তোমাৰ आंसर হ'ব 34 নহলে তোমাৰ आंसर হ'ব 36 মানে 34 স্কয়াৰ কৰিলে 1296 হ'ব পাৰে और 36 স্কয়াৰ কৰিলে 1296 হ'ব পাৰে এই দুটাৰ ভিতৰত যিকোনো এটাই তোমাৰ आंसर হেতু তো 100% শিওর এতিয়া কোনটো হ'ব 34 হ'ব না 36 হ'ব হেতুৰ কাৰণে আমি মাজৰ পৰা উলাই লম বাৰু 35 স্কয়াৰ আমি মাজৰ পৰা উলাই লম বাৰু 35 স্কয়াৰ এতিয়া আমি সবে মোটামুটি সবে গম পাও যে এটা নম্বৰ লাষ্টত যদি 5 থাকে আগত যি থাকক লাষ্টত যদি 5 থাকে এটো স্কয়াৰ উলোৱাটো বহুত ইজি তোমাক মই কলো 75 স্কয়াৰ তোমাক মই কলো সাপোজ 115 স্কয়াৰ এনেকে লাষ্টত যদি 5 থাকে এনেকে নম্বৰৰ স্কয়াৰ উলোৱা বহুত ইজি কেনেকে উলাব পাৰো ফাৰ্স্ট অফ অল তুমি 5 স্কয়াৰ টু লিখি দিয়া 25 5 স্কয়াৰ টু লিখি দিয়া 25 এই যে 3 থাকিল 3 এই 3 লগত তুমি 1 প্লাস কৰা 3 লগত 1 যদি প্লাস কৰা কি হ'ব 4 এই 4 আর এই 3 তুমি মাল্টিপ্লাই কৰা 5 স্কয়াৰ হৈ গ'ল 25 থাকিল 3 লগত তুমি 1 প্লাস কৰা 3 লগত 1 প্লাস কৰিলে হৈ গ'ল 4 এই 3 আৰু 4 মাল্টিপ্লাই কৰা 3 4 যা হৈ গ'ল 12 माने 35 स्क्वायर माने 1225 किसी भी नंबर जब 4 से खत्म होता है उसका स्क्वायर निकालना बहुत इजी है कैसे निकाल सकते हैं 5 का स्क्वायर लिख दीजिए 25 लास्ट डिजिट में 5 है उसके आगे जो भी है 3 है 13 है 14 है कुछ भी नंबर है आप उस नंबर को जैसे मान के चलिए अगर मैं 75 स्क्वायर का आपको पूछूं 5 स्क्वायर 25 7 से 1 प्लस कीजिए 7 से 1 प्लस कीजिए 8 7 8 जा 56 ये आपका आंसर है आप अगर 115 का स्क्वायर निकालना है 5 स्क्वायर 25 100
का 115, 5 स्क्वायर 25 रह गया आपका 11, 11 से 1 प्लस कीजिए 12, 11 इंटू 12 करने से कितना होगा 132, तो ये आपका हो गया आंसर 13225। इसके लिए आपको 1 से 2 सेकेंड चाहिए, 5 सेकेंड भी ज़्यादा होगा इसका अगर निकालना है तो। बहुत सिंपली इसको हम लोग निकाल सकते हैं। तो देखिए, कमिंग बैक टू द क्वेश्चन, 35 स्क्वायर इज 1225, 35 स्क्वायर इज 1225। ओके ओके, अभी जो 1296 আছে 1296, এই 1296 1225 পৰা বেছি না কম? আমাক ওলাব লাগিছিল কি 1296 স্কোয়ার রুট, তো 1296 1225 से বেছি না কম? তোমালোকে মোক ক'বা স্যার 1296 তো 1225 से বেছি, डेफिनेटली बेसी। तो रूट ओवर 1296 स्क्वायर रूट 1296 जो भैलू निश्चय के 35 से बेसी हम नाम 1296 जेहेतु 1225 से बेसी, तो 1296 स्क्वायर रूट निश्चय के 35 से बेसी हम। क्यों? बिकॉज 1225 स्क्वायर रूट होल 35, तो डेफिनेटली आपका आंसर होगा 36 स्क्वायर, मतलब रूट ओवर करेंगे तो आंसर विल बी 36। आंसर आपका होगा कितना 36, आपका आंसर होगा कितना 36। क्लियर? और एक एग्जांपल देखते हैं स्क्वायर रूट निकालने का। ये बहुत बेसिक है, ये तो बहुत कोई जानता ही होगा शायद, है कि नहीं? मैं तुम्हें एक एग्जांपल दी কৈ আছো, স্কয়ার रूट যদি ওলাব লাগে মই এনে এটা ক্যালকুলেশন কৰি চাও বাৰু। তোমাক স্কয়ার रूट মই ওলাব দিও, सपोज 1849, 1849 इसका मुझे स्क्वायर रूट निकालना है। तो सबसे पहले स्टार्टिंग আমি কি কৰিম, লাষ্টৰ পৰা দুটা ডিজিটৰ পিছত মই এটা বৰ্ডাৰ দি দিম, এনেকৈ বাউণ্ডাৰী দি দিম। ইয়াৰ পিছত লাষ্ট ডিজিটটো মই ভালকৈ চাম, কি আছে 9, এনেকৈ মই নম্বৰৰ কথা ভাবিম যিটো বৰ্গ কৰিলে স্কোয়াৰ কৰিলে 9 হয়। কোনে মোক ক'ব স্যার 3 স্কোয়ার, আপনি 3 স্কোয়ার কৰক, লাষ্টত যে আপনি 9 পাব। এইটো চাই কোনে মোক ক'ব স্যার 7 স্কোয়ার, 7 স্কোয়ার যদি কৰা হয় 49, লাষ্ট ডিজিট হ'ল 9। 3 স্কোয়ার কৰিলেও লাষ্টত 9 পাই আছোঁ, 7 স্কোয়ার কৰিলেও বাৰু লাষ্টত মই 9 পাই আছোঁ। তো এই 9 যেহেতু স্কোয়ার रूट, তো লাষ্ট ডিজিটটো হয় 3 হ'ব, নহ'লে 7 হ'ব। এতিয়া থাকিল আগত 18, এতিয়া থাকিল আগত 18। এনেকৈ এটা নম্বৰ ওলোৱা যি নম্বৰৰ স্কোয়ার 18 জাস্ট কম। 1 স্কোয়ার 1, 2 স্কোয়ার 4, 3 স্কোয়ার 9, 4 স্কোয়ার 16, 18 से कम, 5 स्क्वायर 25, 18 से बेसी। तो 4 स्क्वायर 16, ইয়াতে পাই গ'লো মই 4, ইয়াতে মই পাই গ'লো 4। তো তোমাৰ এনসার কি হ'ব? তোমাৰ এনসার হ'ব আইদার your answer will be 43 স্কোয়ার, মানে এই রুট ওভার 1849 যদি মই কৰোঁ এনসার হয় 43 হ'ব, নহ'লে এনসার 47 হ'ব। মানে 43 স্কোয়ার কৰিলে হয় 1849 হ'ব, নহ'লে 47 স্কোয়ার কৰিলে 1849 হ'ব। মই কি কৰিম, আমি বাৰু ইয়াতে 45 স্কোয়ার আমি ওলাই লওঁ। ওলোৱাৰ টেকনিক কি, 5 স্কোয়ার 25, 4 লগত 1 প্লাস কৰা 5, 4 into 5 20, 4 into 5 20। এই 2025 1849 से बेसी, 2025 1849 से बेसी। तो निश्चय के जो आंसर होबो एटू 45 से कम होबो, माने आंसर विल बी 43 स्क्वायर। तो स्क्वायर रूट ऑफ 1849 इज 43 इज द करेक्ट आंसर। दिस इज द करेक्ट आंसर। आशा करूँ क्लियर হৈছে। যদি বস্তুটো ভাল লাগিল निश्चय के कमेंट सेक्शन में जनाले हो। फर्स्ट ऑफ ऑल देखिए, मैं आपको जानबूझ के लाइव क्लास नहीं ले रहा हूँ, और क्योंकि टाइम सेव होता है लाइव क्लास में। मुझे लगता है बिना मतलब का कुछ अननेसेसरी बातें भी हो जाता है, जिसमें एक्चुअल पढ़ाई कम होता है, एंटरटेनमेंट ज़्यादा होता है। और मैं एंटरटेनर हूँ नहीं, मैं ना कोई ड्रामा करने आया हूँ, ना मैं एंटरटेन करने आया हूँ, मैं पढ़ाने आया हूँ। और मैं यूट्यूबर नहीं हूँ, ये मैं पहले भी बताया था और मैं अभी भी बताता हूँ। आई एम नॉट अ यूट्यूबर एट ऑल। मुझे यूट्यूब चलाना नहीं है, इससे मुझे बिजनेस नहीं करना। मैं एक सिंपल टीचर हूँ जो यूट्यूब का माध्यम लेके, यूट्यूब का मीडियम लेके पढ़ाना चाहता है, और मैं वही काम मुझे अच्छा आता है। मुझे सिर्फ पढ़ाना आता है, मुझे एंटरटेन करना नहीं आता है। मैं एक आर्टिस्ट नहीं हूँ, ठीक है? मैं एक्टर नहीं हूँ, मैं एक एक्टर नहीं हूँ। तो आप लोग प्लीज़ मुझे जो क्वेश्चंस आप लोग कर रहे हैं
তোমালোকে যেতিয়া কোশ্চেন কেইটা এটেম্প কৰিবা কমপ্লিট ভিডিঅ'টো চাবা ভিডিঅ'টো কেনে লাগিল ভাল লাগিল বেয়া লাগিল এভাৰেজ কোন কোন ঠাইত বস্তুখিনি অলপ ইম্প্ৰুভমেণ্ট কৰাৰ প্ৰয়োজন আছে এজ এ টিচাৰ কি বস্তুটো কৰিলে তোমালোকৰ পঢ়া শুনাত লাভ হ'ব কি বস্তুটো কৰিলে তোমালোকে বেছি বেনিফিট হ'ব নিশ্চয়কৈ মোক তোমালোকে এইটো জনাবা আৰু ৰিগাৰ্ডিং দ্য ক্লাছ নিশ্চয়কৈ ফিডবেক ৰেগুলাৰলি দিবা যে ক্লাছটো ভাল লাগিল না বেয়া লাগিল ছাৰ আজি আপোনাৰ এনাৰ্জি অলপ ডাউন লাগিল আজি কোশ্চেন কেইটা ইমান ভাল নাছিল আজি কিবা নতুন বস্তু শিকিব নোৱাৰিলোঁ বা আজি কিবা নতুন বস্তু শিকিলোঁ হোৱাটএভাৰ বি দ্য অনেষ্ট ফিডবেক যেটো হ'ব নিশ্চয়কৈ শ্বেয়াৰ কৰিবা তাতে কি হ'ব মই অলপ মটিভেট থাকিম মোটিভেশ্যনটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট মোৰ কাৰণে ইম্পৰ্টেণ্ট এজ এ টিচাৰ মই অলপ মটিভেট থাকিম আৰু আগন্তুক দিনক যিটো তোমালোকে ইম্প্ৰুভমেণ্ট মোৰ পৰা বিচাৰা সেইটো মই কৰিব পাৰিম যিটো বহুত প্ৰয়োজন এজ এ टीचर मुझे डेली का डेली इम्प्रूव करना बहुत ज़रूरी है अगर मुझे स्टूडेंट का पर्पस मुझे फुलफिल करना है तो ठीक है तो ज़रूर मुझे बताइएगा कमिंग बैक टू दिस क्वेश्चन অলপ চোৱাচোন বাৰু কোৱেশ্চনটো কি আছে কি দিয়া আছে Vijit purchased an article for ₹80 and sold the article such that the gain is 21 of his selling price. Okay, the selling price of the article. So, it was a profit and loss chapter question. It was a chapter question. Profit and loss. Profit, loss and discount. Yes. Now, it will all sorts of Korean baru. But it is what Vijit purchased an article for ₹800 মানে কস্ট প্রাইস কিনা দাম যে দামত বস্তুটো কিনিলে কস্ট প্রাইস এটো দিয়া আছে কিমান 800 such that the gain profit লাভ কিমান 20% of its selling price very important এই জায়গাখানি very important normally profit percentage या loss percentage ভালকে মোৰ কথাখিনি অলপ শুনি লোৱা profit percentage loss percentage লাভৰ শতাংশ বা নুকসান যেটো হ'ব লস যেটো হ'ব লসৰ যেটো পার্সেন্টেজ যেটো সদায় কস্ট প্রাইস কিনা দামৰ লগত কম্পেয়াৰ কৰা হয় তো তোমাক যদি মই কেতিয়া কওঁ যে প্ৰফিট পার্সেন্টেজৰ ফৰ্মুলা কি তোমালোকে মোক ক'বা স্যার ওপৰত আহিব স্যার প্ৰফিট আৰু তলত ডিভাইডেড বাই কস্ট প্রাইস ইনটু 100% প্রফিট পার্সেন্টেজ যদি তোমাক মই ডাইরেক্ট নরমালি কওঁ প্রফিট পার্সেন্টেজৰ ফৰ্মুলা কি ওপৰত প্রফিট থাকিব তলত কস্ট প্রাইস থাকিব মানে কিনা দাম থাকিব ডিভাইডেড ইনটু 100 বাট যদি স্পেসিফিক্যালি কোশ্চনত যদি মেনশন কৰা থাকে গেইন ইজ 20% অফ ইটস সেলিং প্রাইস মানে এটো কম্পেয়ার কৰা হৈছে কিহৰ লগত সেলিং প্রাইসৰ লগত যি দামত বস্তুটো বিক্ৰী কৰা হৈছে বেচা হৈছে সো প্ৰফিট পার্সেন্টেজ দিয়া আছে কি এটো 20% ভাল কথা 20% মানে 20/100 মানে 20/100 যদি মই কটাকটি কৰো এটো 1 এটো 5 তো প্রফিট পার্সেন্টেজটো মই কি পালো 1/5 এটা বস্তুটো অলপ ভালকে শুনাম अगर नॉर्मली आपको प्रॉफिट परसेंटेज दिया रहता ये ऑफ इट्स सेलिंग प्राइस ये वर्ड अगर नहीं रहता যদি অফ ইটস সেলিং প্রাইস এই বস্তুটো যদি দিয়া না থাকে যদি তুমি ডাইরেক্টলি কবা যে স্যার এই যে প্রফিট পার্সেন্টেজ মই উলালো ফ্র্যাকশনত ভগ্নাংশত উলাই লৈছো 20% কটাকটি কৰি 1/5 এটো মানে এই যে তলৰ যেটো 5 আছে এটো যদি কস্ট প্রাইস হয় এই উপৰৰ 1 টকাটো বাৰু প্ৰফিট নর্মাল টাইমত কিন্তু ইয়াতে বাৰু কি কোৱা হৈছে অফ ইটস সেলিং প্রাইস যেহেতু এটো সেলিং প্রাইস কোৱা হৈছে এটো মই কস্ট প্রাইস বুলি ক'ব নোৱাৰো এটো তোমাৰ হৈ যাব সেলিং প্রাইস তলৰ বস্তুটো হৈ যাব তোমাৰ সেলিং প্রাইস আৰু ওপৰটো থাকিল তোমাৰ প্ৰফিট এতিয়া মানে কি এটা বস্তু 5 টকাত সেল কৰা হৈছে 5 টকাত বিক্ৰী কৰা হৈছে বেচা হৈছে 5 টকাত বস্তু সেল কৰাৰ পিছত তাতে 1 টকা প্ৰফিট হৈছে তোমালোকে মোক কোৱা এটা কস্ট প্রাইস এটা বস্তু মই 5 টকাত সেল কৰিলো আৰু মই নিজে গম পাম মই তাতে 1 টকা মই লাভ ৰাখিছো তোমাৰ বস্তু নিজে কিনিছিলো কিমান টকাত 4 টকাত নিজে কিনিছিলো কিমান টকাত কস্ট প্রাইস কিমান হ'ল 4 টকা 5 - 1 = 4 মই বাৰু কস্ট প্রাইস কিমান তোমাক কৈ আছো বাৰু নিজৰ কস্ট প্রাইসটো 4 টকা বুলি কৈ আছো কোশ্চনত কস্ট প্রাইসটো কিমান দিয়া আছিল বাৰু 800 টকা মই তোমাক কস্ট প্রাইসটো দিয়া আছো বাৰু মোৰ কাৰণে কস্ট প্রাইস হ'ল বাৰু 4 টকা অ্যাকর্ডিং টু কোশ্চেন কস্ট প্রাইস তো কিমান দিয়া আছে বাৰু 800 টকা 800
তোমাক সেলিং প্রাইস ওলাব দিছে সেলিং প্রাইসটো কিমান বাৰু 5 ৰুপিজ 4 মোৰ কাৰণে 4 কোশ্চেন মতে প্ৰশ্ন মতে এইটো বাৰু 800 টকা তো মোৰ কাৰণে যদি 1 টকা হয় 1 ৰুপিজ একৰ্ডিং টু কোশ্চেন এইটো কিমান হ'ব বাৰু 800 ডিভাইডেড বাই 4 যদি মই কটাকটি কৰোঁ এইটো তোমাৰ পাই আছো বাৰু কিমান মই একেবাৰে লাহে লাহে কৰিছো একেবাৰে ইমান লাহে লাহে কৰা কিন্তু বস্তুটো কথা নহয় মই ফাৰ্স্ট ক্লাছ ইকনমি এতিয়ালৈকে মোৰ আজি যিকেইটা কোশ্চেন লৈ আহিছো বাৰু এতিয়ালৈকে মোৰ গোটেইকেইটা কোশ্চেন শেষ হৈ যায় মই জাষ্ট লাহে লাহে বস্তুখিনি শিকাই আছো কোনো প্ৰব্লেম যাতে নহয় যাতে ইয়াৰ পিছত ওলাব দিছে কি सेलिंग प्राइस किमान 5 तो 1 इक्वल टू अगर 200 है तो 5 इक्वल टू कितना होगा तो 5 इक्वल टू कितना होगा आंसर विल बी रुपीस 200 into rupees 200 into 5 answer will be rupees 1000 is the correct answer 1000 is the correct answer option D is the correct answer एक ये वाला क्वेश्चन मुझे जहाँ तक पता है ये वाला क्वेश्चन एग्जाम में बहुत कोई गलती किया है बहुत कोई इसको गलत किया है लास्ट ADRE में मैं इसलिए बोल रहा हूँ बिकॉज मेरा जो स्टूडेंट्स था इसमें से बहुत कोई ये फीडबैक दिया था कि सर ये तो मतलब फीडबैक दिया था मतलब मैं जब पूछा कि ये तो कहने के कोई लो कोआसन बारू सर एने कहने के कोई लो तो अपने हिकाई दिस सर प्रॉफिट परसेंटेज माने तो दिस बाय दिस তেতিয়া মই ক'লো তোমাক শিকাইছিলোঁ বাৰু প্ৰফিট পাৰ্চেণ্টেজ মানে প্ৰফিট বাই কষ্ট প্ৰাইচ লছ পাৰ্চেণ্টেজ মানে লছ বাই কষ্ট প্ৰাইচ কিন্তু লগতে মই এইটোও কৈছিলোঁ যদি স্পেচিফিকেলি কুৱেশ্যন যদি দিয়া থাকে প্ৰফিট পাৰ্চেণ্টেজ অন চেলিং প্ৰাইচ লছ পাৰ্চেণ্টেজ অন চেলিং প্ৰাইচ তেতিয়া তলত থকা বস্তুটো মই কষ্ট প্ৰাইচ বুলি কনচিডাৰ কৰিব নোৱাৰোঁ ৰাদাৰ এইটো মই চেলিং প্ৰাইচ বুলি কনচিডাৰ কৰিম সেইটোৱে কুৱেশ্যনত দিছিল ঠিক আছে তো এনচাৰ এইটো কিমান হ'ব বাৰু এনচাৰ উইল বি 1000 ইজ দ্য কাৰেক্ট এনচাৰ মুভিং টু নেক্সট কুৱেশ্যন नेक्स्ट क्वेश्चन करार आगत ये प्रॉफिट एंड लॉस जी कथा हल ये प्रॉफिट एंड लॉस चैप्टार लै जस्ट दुटा चारिटामान कथा दुटा चारिटामान फर्मुला जाते अभियसलि ये चैप्टार आम भालके कमप्लीट चैप्टार करिम हेतुलै कोनो सन्देह नाई तथापि अलप बस्तुखिनि কৈ दिও जाते कोनो कनफ्यूजन যদি থাকে এটু যাতে বস্তুখিনি যাতে নিউট্রাল হৈ যায় যাতে ओके फर्स्ट अफ ऑल प्रॉफिट लॉस माने कि मैं किबा एटा बस्तु किनिलु आको एटु मैं सेल करिलु जदि मोर बेचा दाम बिक्री करा दामटो जदि मोर किना दाम हच्छे बेशी हय मोर लाभ जदि मोर सेल करा दामटो मोर किना दाम हच्छे कम हय तेते मोर लस माने प्रॉफिट इक्वल टू माने मैं कब पारो प्रॉफिट इक्वल टू एसपी माने सेलिंग प्राइस माइनस कस्ट प्राइस सिमिलारली लस इक्वल टू लस इक्वल टू सीपी जो सीपी किना दाम तो जो क्या कारण बेचा दाम से बेसि है मैं किनिलु बारू बस्तुटा 100 टका मैं सेल करिब लगा हल बारू 80 टका 100 टकात मैं आलू किनि मैं आज बजारत बहिलु एनेके बरषुण दिले बारू आज दिनत बारू बजारत मानुहे नगल बारू मैं फाइनाली मैं बस्तुटा 80 टकात मैं सेल करिब लगा हल किनिलु 100 टकात सेल करिलु 80 टकात 20 टका मोर लस हल माने कि केना दाम माइनस सेलिंग प्राइस कस्ट प्राइस माइनस सेलिंग प्राइस 100 माइनस 80 इक्वल टू 20 रुपीस तो सीपी माइनस एसपी लॉस इक्वल टू सीपी माइनस एसपी हो गल नम्बर 3 এটা प्रॉफिट শতাংশ प्रॉफिट पार्सेंट मैं बारू किनिलु बारू এটা কিবা এটা টকাত কিনিলু सपोज मैं बारू 200 टकार आज माल 200 टकार आलू किनि मैं दुकानत बहिसु आज बजारत मैं 200 टका आलू লৈ बहिसु बारू ताते मोर सपोज 40 टका मोर लाभ हल किमान पार्सेंट लाभ 200 टका आलू मैं रातिपुवा गलु 200 टका आलू मैं बजारों पर किनी मैं बजारते बहिसु बेलेग कास्टमारक सेल करिम बोली 200 टकार आलू किनिसु माने कस्ट प्राइस 200 टका मैं जेतिया दिन जेतिया शेष हल मैं निजर पकेटत पालो जे गोटेइखिनि आलू मोर सेल हो गल आज इतिया मोर पकेटत आछे 240 टका 200 टकात किनिसिलु 240 टकात सेल करिलु 40 टका लाभ 40 टका लाभ किमान शतांश लाभर शतांश उलाब दिले प्रॉफिट पार्सेंटेज उलाब दिले माने प्रॉफिट किमान हल 40 टका तो ऊपरत आहिब प्रॉफिट डिवाइडेड बाय तलत आहिब कस्ट प्राइस इनटू 100% माने ऊपरत आहिब 40 तलत आहिब 200 इनटू 100% माने आंसर हम 20% ऊपरत 40 तलत 200 इनटू 100% मैं जी तुम्हें एग्जाम्पल दी आसिलो प्रॉफिट बाय सीपी इनटू 100%। नम्बर 4 যদি আমাক লস পার্সেন্টেজ ওলাব দিয়ে ऊपरत आहिब लस बाय सीपी इनटू 100%। नम्बर 5 যদি তোমাক सीपी दिया আছে कस्ट प्राइस दिया আছে और लगते प्रॉफिट पार्सेंटेजो दिया আছে তোমাক ওলাব দিলে सेलिंग प्राइस তুমি डायरेक्ट एक फर्मुलात बहाई दिया जे एसपी इक्वल टू सीपी इनटू प्रॉफिट যদি হয় प्लस लस যদি হয় माइनस मनत राखिले
100 CP into 100 plus P by 100 তোমাক কি দিয়া আছে তোমাক কস্ট প্রাইস দিয়া আছে আৰু প্রফিট পার্সেন্টেজ দিয়া আছে SP উলাব দিছে সেলিং প্রাইস উলাব দিছে SP equal to CP into 100 plus P by 100 নেক্সট কন্ডিশন তোমাক CP দিয়া আছে তোমাক লস পার্সেন্টেজ দিয়া আছে CP দিয়া আছে লস পার্সেন্টেজ দিয়া আছে তোমাক SP উলাব দিছে CP into SP equal to কি হ'ব CP into 100 minus L by 100 CP into 100 minus L by 100 তুমি পাই গলা ডাইরেক্ট SP এই কেটা হল বেসিক ফর্মুলা এই কেটা হল তোমাক বেসিক ফর্মুলা এতিয়া তোমাক যদি সাপোজ যেটো লাস্ট কোশ্চেনত দিলে প্রফিট পার্সেন্টেজ বুলি দিছে বাৰু প্রফিট পার্সেন্টেজ বুলি দিছে কিন্তু অন সেলিং প্রাইস হ'ব পাৰে তেতিয়া তোমাৰ ইটো কি হ'ব সাপোজ প্রফিট পার্সেন্টেজ তোমাক দিছে বাৰু সাপোজ মই কৈ আছো বাৰু 30% নর্মালি যদি প্রফিট পার্সেন্টেজ 30% দে আমি গম পাও 30% মানে 30/100 পার্সেন্টেজ মানে ডিভাইডেড বাই 100 100 দি ভাগ করা মানে পার্সেন্টেজ হেতু যদি মই কটাকুটি কৰো মই পালো বাৰু কিমান 3/10 নর্মালি মই বারে বারে কৈ আছো এই 3 টকা হল তোমার প্রফিট আৰু এই 10 রুপিস হল তোমার কস্ট প্রাইস নর্মালি তোমাক মই নর্মাল এটা প্রফিট পার্সেন্টেজ দিও 30% তার মানে তুমি গম পাবা যদি মোর কেনা দাম যদি 10 টাকা হয় তাতে আমি 3 টাকা মই লাভ কৰিম এটো নর্মাল কেস কোশ্চেনত তোমাক দিলে না না বাবা এটা তোমার এসপি রূপত তুমি ক্যালকুলেট করা 30% প্রফিট অন এসপি তেতে তলত যেটো 10 রুপিস থাকে এটা তোমার হয়ে যাব বাৰু এসপি এটা তোমার হবো বাৰু এসপি উপর 3 টাকাটো তোমার প্রফিট মানে এটা বস্তু তুমি 10 টাকাত সেল করার পিছত তোমার 3 টাকা লাভ হল 10 টাকাত সেল করার পিছত 3 টাকা লাভ হল বস্তুটো কিনিলা কিমান কিনা হইছে কিমান টাকাত 7 টাকাত 7 রুপিস ক্লিয়ার হল বস্তুখিনি ওকে সো দিস ইজ অল অ্যাবাউট বেসিক মেইন ফর্মুলা যেটো প্রফিট এন্ড লস চ্যাপ্টার মেইনলি ইউজ হয় বেসিক এডিআরই লেভেলৰ কাৰণে অবভিয়াসলি ফর এসএসসি এন্ড রেলওয়েজ মানে আমি আৰু বহুত টাইপস অফ কোশ্চেনস শিকিম লাহে লাহে এটো তো বাৰু কোনো কথাই নাই মই নিজে যেটো কোচিং সেন্টাৰত যেটো স্টুডেন্টক শিকাই আছো বাৰু এতিয়া বাৰু প্ৰফিট এন্ড লসে চলি আছে মোৰ আজিৰ দিনত যেটো বাৰু আজি তোমাৰ বুধবাৰ 15 মে 15th মে এতিয়া বাৰু আজিৰ কথা মই কৈ আছো এতিয়া মোৰ কোচিং সেন্টাৰত প্ৰফিট এন্ড লস চলি আছে তাতে 191 কোশ্চেনস আছে যদি কোনোবা মোৰ স্টুডেন্ট যদি ভিডিওটো চাই আছে নিশ্চয়কৈ মোৰ কথাখিনি ভেৰিফাই কৰিব পাৰে মেছেজত কমেন্ট সেকশনত 191 কোশ্চেন আছে মোটামুটি 27 to 30 টাইপ অফ কোশ্চেন তো প্রফিট এন্ড লস ইজ আ ভেরি ভাস্ট চ্যাপ্টার ইয়াতে বাৰু দুটা চাৰিটা ফর্মুলা দি বস্তুখিনি খোৱা বস্তু নহয় বাট এজ আই অলওয়েজ সে এডিআরই লেভেল মোটামুটি ইমান কিবা হাইফাই লেভেলৰ এক্সাম নহয় এটো অ্যাকর্ডিং টু মাই কোশ্চেনৰ ডিফিকাল্টি লেভেল হিচাপে মই কৈ আছো so obviously this much jimankhini moi hikalu this much is sufficient for ADRE grade 3 and grade 4 ei mankhini obviously ami aru beshi chapter wise ami beshi aru chorcha korim aru aguntok dinot okay abhi आइए ये वाला क्वेश्चन पे क्या दिया है a sheet of paper of thickness of 0.5 millimeter is repeatedly folded to fill up a gap of size 1.28 centimeter required number of fold কেতিয়াবা হয় বাৰু যেনেকৈ মই যেতিয়া ষ্টুডেণ্টে কেতিয়াবা বেঞ্চ আৰু ডেস্কত বহে আৰু ক্লাছৰুমত বহে তো এতিয়া গৰমৰ দিন আকৌ ঠাণ্ডাৰ দিন আহিব একৰ্ডিংলি গৰম আৰু ঠাণ্ডাত কি হয় থাৰ্মাল এক্সপানশ্যন হয় মানে বস্তুখিনি কি হয় কাঠৰ বস্তু না এক্সপানশ্যন হয় কণ্ট্ৰাকশ্যন হয় তুমি চাবা বাৰু যে নতুন এটা টেবিল বেঞ্চ বনাই ঘৰত অনা হ'ল কেইদিনমান পিছত টেবিলটো অলপ কেনেকৈ বেলেঞ্চ নাই বুলি লাগি আছে কেনেকৈ অলপ ভাইব্ৰেশ্যন হৈ আছে লিখাৰ সময়ত অলপ প্ৰব্লেম হয় তো তলত ষ্টুডেণ্টে কি কৰে তলত কেইটামান ওই কাগজৰ কিবা অলপ তলত প্ৰটেকশ্যন দিয়ে যাতে কিবা এইটো যাতে বন্ধ হয় যাতে ভালকৈ যাতে লিখিব পাৰে আৰু এতিয়া কথা হ'ল এটা প্ৰটেকশ্যনটো দিয়াৰ সময় তলত যেটো এই যে লগাই দিয়ে আৰু কাগজত যে ফল্ডিং কৰি লগাই দিয়ে এইটো কেনেকৈ লগায় এটা ডাঙৰ এটা ক'ৰবাত পেজ এটা ওলাই লয় পেজটো ওলাই এনেকৈ কেইটামান ফল্ড কৰি অলপ ভিতৰত সোমাই দি চাই এইটো কিবা এই টেবিলটো যেটো এনেকৈ হৈ আছে এইটো বন্ধ হ'ল কি হোৱা নাই আকৌ ওলাই আকৌ অলপ ফল্ডটো বেছি কৰে যাতে এইটো থিকনেছটো আৰু অলপ বাঢ়ে যাতে আৰু অলপ বাঢ়ে আকৌ তাৰপিছত সোমাই দিয়ে হয় না তো কিমানবাৰ ভাঁজ কৰা হ'ল কিমানবাৰ এইটো ফল্ড কৰা হ'ল ঠিক আছে হেতু তোমাক উলাব লাগে টোটাল এটা পেজৰ থিকনেছ হল 0.5 মিলিমিটাৰ এটো কিমান ফোল্ড কৰতে 1.28 সেন্টিমিটাৰৰ টোটাল থিকনেছ টোটাল গ্যাপটো বাৰু এটো ফিল আপ কৰিব লাগে 1.28 সেন্টিমিটাৰ টোটাল গ্যাপ হল 1.28 সেন্টিমিটাৰ যেটো পেজে দি এটো ফোল্ডিং কৰিছে পেজৰ থিকনেছ হল 0.5 মিলিমিটাৰ তো কিমান বাৰ ফোল্ডিং কিমান বাৰ এটো বাৰে বাৰে ভাঁজ কৰিব লাগে হেতু তোমাক উলাব দিছে মুঠ কিমান বাৰ এটো ভাঁজ কৰিব লাগিব ওকে সোৱা
ফাৰ্ষ্ট অফ অল এইটো তোমালোকে নিশ্চয় জানা, এটা নতুনকৈ কোৱা কথা নহয় যে 1 চেণ্টিমিটাৰ মানে 10 মিলিমিটাৰ। 1 চেণ্টিমিটাৰ মানে 10 মিলিমিটাৰ। তো তোমাক টোটাল গ্যাপ কিমান 1.28 চেণ্টিমিটাৰ। এইটো মিলিমিটাৰত যদি মই লিখোঁ তো 1.28 ইনটু 10 দি মাল্টিপ্লাই কৰিম, তেতিয়া এইটো মিলিমিটাৰত কনভাৰ্ট হৈ যাব, চেণ্টিমিটাৰৰ পৰা মিলিমিটাৰত আহি যাব, মানে 12.8 মিলিমিটাৰ। তো টোটাল গ্যাপ কিমান 12.8 মিলিমিটাৰ। এটা পেজৰ থিকনেছ, পেজটো বাৰু কিমান পেজৰ থিকনেছটো কি দিয়া আছে 0.5 মিলিমিটাৰ। তো মোটামুটি তোমাৰ এতিয়া এইটো কটাকটি হ'ব আৰু ওপৰতো বাৰু এটা প্লেছৰ পিছত ডেচিমেল আছে, ইয়াতো ডেচিমেল আছে, তো ইয়াতো ডিভাইডেড বাই 10 ই হৈ গ'ল, থাকিল তোমাৰ 128/5। এইটো তুমি যদি ডিভাইড কৰা 5 2 যা 10, 2 8, 5 5 যা 25, 3.056, 25.6. So repeatedly folded together the required number of folds 0.5 millimeter. কিবা মই ভুল কৰিলোঁ নেকি বাৰু 0.5 মিলিমিটাৰ। ওকে, ভুলটো কিবা হোৱা নাই চাগে, মিলিমিটাৰ চেণ্টিমিটাৰ ডেচিমিটাৰ 1.28 চেণ্টিমিটাৰ 1.28 চেণ্টিমিটাৰ দিয়া আছে। ওকে, তো 1.28 চেণ্টিমিটাৰ মানে চেণ্টিমিটাৰ ইনটু 10 হ'ব, 12.8 চেণ্টিমিটাৰ 0.5 মিলিমিটাৰ ডিভাইড বাই 0.5, ডেচিমেলটো কেঞ্চেল হৈ গ'ল, ঠিক আছে 128/5। ওকে, তো বাৰু ঠিকেই আছে, এইটো এনচাৰটো 25.6 মানে এৰাউণ্ড এনেকৈ কিবা এটা আহিব লাগিছিল। ৰিকুৱাৰ্ড নম্বৰ অফ ফল্ডছ, কেইটামান ফল্ডিং কৰিব লাগিব, দুটা ফল্ডে এনেকৈ বনাই দিব। ওকে, ওকে, চ' এইটো বাৰু মোৰ যিটো ধাৰণা এইটো অপশ্যনকেইটা ভুল আছে বাৰু। এৰাউণ্ড এইটো ফাৰ্ষ্ট অফ অল এইটো ডেচিমেলত আহিব নালাগিছিল, ফল্ডিং নাম্বাৰ অফ ফল্ডিং কেতিয়াও ভগ্নাংশত বা ডেচিমেলত আহিব নোৱাৰে, এইটো এটা পূৰ্ণ সংখ্যা হ'ব লাগিছিল। চ' 25.6 যিটো বাৰু মই কৰা হ'ল, এইটো বহুত ইজি বস্তু। ইয়াতে মানে চেণ্টিমিটাৰৰ পৰা মিলিমিটাৰ লোৱা হৈছে, এটা পাত এটা পেপাৰৰ থিকনেছ 0.5 মিলিমিটাৰ। তো চিম্পল বস্তু এনেকৈ হ'ব লাগিছিল, অপশ্যনত নাই। তো মোৰ মতে কুৱেশ্যনটো ভুল আছে বাৰু, কুৱেশ্যন ঠিক আছে, বাট দ্য অপশ্যনছ আৰ ৰং। আৰু কুৱেশ্যনৰ যিটো ডেটা দিয়া আছে, ডেটাকেইটা অলপ ভালকৈ দিব গ'লে বস্তুটো এটা পূৰ্ণ সংখ্যা যাতে আহে, এনেকৈ ডেটাটো দিব লাগিছিল বাৰু, ঠিক আছে। ওকে, বাট ইয়াতছে এটা কথা, এইটোলৈ এটা কথা অলপ কৈ দিওঁ, বহু ষ্টুডেণ্টৰ যদি এইটো কনফিউজন থাকে ৰিগাৰ্ডিং যা মানে যিটো আমি সৰু বয়সত শিকিছিলোঁ, এই যে মিলিমিটাৰ চেণ্টিমিটাৰৰ যিটো আছে বাৰু, এইটো যদি কিবা কনফিউজন থাকে এবাৰ চাই ল'ব পাৰে যে ফাৰ্ষ্ট অফ অল আহে মিলি, দেন চেণ্টি, ডেচি, ইয়াৰ পিছত মিটাৰ, লিটাৰ, গ্ৰাম যি আহে, তাৰপিছত ডেকা, হেক্টো, লাষ্টত কিলো। মানে এতিয়া তোমাৰ ওপৰত যে তোমালোকৰ লিটাৰ চাই আছা না, গ্ৰাম চাই আছা না, মিটাৰত চাই আছে, এইটো আৰু যেনেকৈ মিলিমিটাৰ, চেণ্টিমিটাৰ, ডেচিমিটাৰ, ইয়াতে আহিব মিটাৰ, ডেকামিটাৰ, হেক্টোমিটাৰ, কিলোমিটাৰ, হয়নে? আৰু এইটো চবেই ডিফাৰেঞ্চ ইয়াতে 10-10ৰ ডিফাৰেঞ্চ, মানে 10 মিলিলিটাৰে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰ 1 মিটাৰ, 10 মিটাৰ 1 ডেকামিটাৰ, 10 ডেকামিটাৰ 1 হেক্টোমিটাৰ, আৰু 10 হেক্টোমিটাৰ 1 কিলোমিটাৰ, ঠিক আছে। সেইটো যদি আশা কৰোঁ চবেইটো গম পায় বাৰু, এইটো নাজানা বস্তু নহয়, একেবাৰে বেছিক কথা। যদি কোনোবা বস্তুখিনি কেতিয়াবা অলপ কনফিউজন কেতিয়াবা আহি যায় বাৰু, এইটো আমাৰ চবৰ লগতে হয় বাৰু, লাইফত কেতিয়াবা ইজি বস্তুকেইটা অলপ কনফিউজন কেতিয়াবা কৰাই দিয়ে আৰু। তো যিবিলাক কনফিউজন হয় বস্তুখিনি এবাৰ খালি ৰিকেপ কৰি ল'লে, এবাৰ ৰিভাইজ কৰি ল'লে হ'ল আৰু। মুভিং টু দ্য নেক্সট কুৱেশ্যন, কি দিয়া আছে? আ ৰেক্টেংগল হেজ 15 centimeter as its length and 150 centimeter square as its area. এটা রেক্টেঙ্গল মানে আয়তক্ষেত্র, এটা আয়তক্ষেত্র
লেন্থ দিয়া আছে 15 সেন্টিমিটার, এটা হল 15 সেন্টিমিটার হল লেন্থ, এটা দিয়া আছে লেন্থ। ওকে, আৰু এরিয়া ক্ষেত্রফল দিয়া আছে কিমান 150 সেন্টিমিটার স্কয়ার। ইফ দ্য এরিয়া ইনক্রিজ টু দিস টাইম দ্য অরিজিনাল এরিয়া বাই ইনক্রিজিং ইটস লেন্থ অনলি দ্য নিউ পেরিমিটার উইল বি। ওকে, ফার্স্ট অফ অল সোয়া এটা হল 150 সেন্টিমিটার স্কোয়ার হল এরিয়া, লেন্থ দিয়ে আছে 150 সেন্টিমিটার, এটা হল প্রস্থ ব্রেথ। আমি গম পাও একটা আয়তক্ষেত্রর এরিয়া বা ক্ষেত্রফল উলোয়ার ফর্মুলা হল লেন্থ ইন্টু ব্রেথ, দৈর্ঘ্য পূরণ প্রস্থ ইকুয়াল টু ক্ষেত্রফল বা এরিয়া। লেন্থ আমার তাতে আছে 15 সেন্টিমিটার, ব্রেথ আমাক ওলাব লাগে এরিয়া হল 150 যদি মই 15 দি কাটো ইয়াতে পালো 10, তো ব্রেথ আমি পালো কিমান 10 সেন্টিমিটার। ওকে, এতিয়া কথা হল ইফ দ্য এরিয়া ইজ ইনক্রিজ টু 1/3 টাইমস, এরিয়া যদি 1/3 টাইমস যদি বঢ়াই দিয়া হয় 1/3 মানে তলত 3 3 1 is 3 4/3 মানে আগত এরিয়া কিমান আছিল, আগত এরিয়া আছিল 150, আগত ক্ষেত্রফল কিমান আছিল 150, এতিয়া 4/3 বঢ়াব দিছে মানে 4/3 টাইমস 1/3 টাইমস, মানে কথাটো হল আগত বাৰু আছিল 150, মই বাৰু ইয়াতে পাই আছো 3, মানে এই যে 4/3 এই যে 3 আছে 3 সমান 150, 3 যদি 150 হয় তোমালোকে চোৱা 3 যদি তোমাৰ 150 হয় তেতিয়া 1 ইকুয়াল টু কিমান হ'ব, 1 ইকুয়াল টু 150/3 মানে 50, 1 ইকুয়াল টু 50, তেতিয়া 4 ইকুয়াল টু কিমান হ'ব, 4 ইকুয়াল টু 4 ইন্টু 50 মানে 200, 4 ইন্টু 50 মানে 200, মানে আগৰ যেটো এরিয়া আছিল ক্ষেত্রফল আছিল 150, এতিয়া নতুন এরিয়াটো বনাব লাগে বাৰু কিমান 200 সেন্টিমিটার স্কয়ার। এতিয়া নতুন যেটো এরিয়া এটো বনাব লাগে কিমান 200 সেন্টিমিটার স্কয়ার, এতিয়া বনাব লাগে এটো 200 সেন্টিমিটার স্কয়ার বাই ইনক্রিজিং ইটস লেন্থ অনলি, লেন্থ আৰু ব্রেথ দৈর্ঘ্য পূরণ প্রস্থ কৰি আমি কি পাও এরিয়া বা ক্ষেত্রফল, অকল লেন্থ বঢ়াব দিছে, ব্রেথ মানে প্রস্থ যি আছে এটুৱে থাকিব। আমি ব্রেথ কিমান পালো, আমি 10 পালো, এটো ব্রেথ তোমার 10 হ'ব, ব্রেথ তোমার 10 হ'ব। তোমাক এতিয়া লেন্থ ওলাব, আগত তোমাক লেন্থ ওলাব লাগিব, আকৌ একই কথা লেন্থ ইনটু ব্রেথ ইকুয়াল টু এরিয়া, তো লেন্থ কিমান হ'ব, লেন্থ ইনটু ব্রেথ কিমান 10, এরিয়া কিমান 200, 0 0 গ'ল, তো লেন্থ আমি ইয়াৰ পৰা কি পাই আছো, লেন্থ আমি পাই আছো কিমান 20, তো লেন্থ আমি পালো কিমান 20 আৰু প্রস্থ কিমান 10। এতিয়া তোমাক ওলাব দিছে কি পেরিমিটার, পরিসীমা ওলাব দিছে। আমি এটা রেক্টেঙ্গেলৰ পরিসীমাৰ ফর্মুলা কি জানো, 2 ইনটু L প্লাস B, 2 ইনটু লেন্থ কিমান 20, ব্রেথ কিমান 10, 20 প্লাস 10 30, 2 ইনটু 30, answer will be 60 সেন্টিমিটার। সো নতুন যেটো এরিয়া বঢ়াই দিয়া, এরিয়া বঢ়াৰ পিছত যেটো যেটো আয়তক্ষেত্র হল, যেটো রেক্টেঙ্গেল হল, যেটো এরিয়া 200 সেন্টিমিটার স্কোয়ার, আমি লেন্থ আমি ওলাই পালো কিমান 20, ব্রেথ অলরেডি 10, যেটো আগত আছিল সেইটোৱে ব্রেথ থাকিল 10, তো নতুন এই আয়তক্ষেত্ৰৰ যেটো আমাক পেরিমিটার ওলাব দিছে, পেরিমিটার কিমান পালো 60 সেন্টিমিটার। অপশনত আছে না নাই, আছে অপশন বি 60 সেন্টিমিটার ইজ দ্য কারেক্ট অ্যান্সার, অপশন বি 60 সেন্টিমিটার ইজ দ্য কারেক্ট অ্যান্সার। ক্লিয়ার হৈছে? যদি কোনোবা এটা কাৰোবাৰ কনফিউজনটো হ'লে বাৰু ইয়াতে হ'ব পাৰে, এই বস্তু এই জায়গাখিনি হ'ব পাৰে, যাৰ 1/3 টাইমস দিছিল, তাৰপিছত আপুনি কি শিকালে 1/3 মানে 4/3, মানে 4/3 মানে কি, अगर पहले 3 था अभी 4 है, अगर पहले एरिया 3 था तो अभी होगा 4, लेकिन पहले तो एरिया था 150, क्वेश्चनों तो दिया আছে 150 সেন্টিমিটার স্কয়ার, সো 150, তো মই বাৰু কৈ আছো যে আগত 3 আছিল কিন্তু একচুয়ালি আছিল 150, মানে মোর কোয়ার মতে 3 অ্যাকর্ডিং টু কোশ্চেন 150, তো 1 ইকুয়াল টু কিমান, 1 ইকুয়াল টু 150/3 মানে 50, তো এই নতুন এতিয়া কি হ'ব, নতুন এরিয়াটো কিমান হ'ব 4 মানে কিমান 4 ইনটু 50 200, তো নতুন এরিয়াটো হৈ গ'ল তোমাৰ 200 সেন্টিমিটার স্কয়ার। আৰু কোৱা হৈছে দ্য অরিজিনাল এরিয়া বাই ইনক্রিজিং ইটস লেন্থ অনলি, লেন্থ যেটো দৈৰ্ঘ্যত তুমি যিমান চেঞ্জ কৰাৰ আছে কৰা, ব্রেথ প্রস্থ যি আছে সেইটোৱে থাকিব, অকল লেন্থ তুমি চেঞ্জ কৰা। তো আগত ব্রেথ আমাৰ 10 আছিল, এইবাৰ নতুন যেটো এরিয়া ওলালে এইটো ব্রেথ 10 হ'ব,
কিন্তু এৰিয়া হৈ গ'ল 200, লেন্থ তুমি ওলাই লোৱা, লেন্থ তুমি পালা 220 সেন্টিমিটাৰ। এতিয়া তোমাৰ পেৰিমিটাৰ ওলাব লাগে, পেৰিমিটাৰ ফৰ্মুলা হ'ল 2 × L + B, ভেলু কেইটা বহাই দিলোঁ, এনসাৰ ইজ 60 সেন্টিমিটাৰ। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড। হুইচ অফ দ্য ফলোইং ইজ আ ফেক্টৰ অফ দ্য পলিনমিয়েল? এই যে এইটো বহুপদ দিয়া হৈছে, এইটোৰ ফেক্টৰ ওলাব লাগে। ঠিক আছে, ফেক্টৰ ওলাটো বহুত ইজি। x² - x - 2, মিডিল টার্ম ফ্যাক্টরাইজেশন আমি জানো, হয় না নাই? মিডিল টার্ম ফ্যাক্টরাইজেশন, মিডিল যি টার্মটো মিডিলত আছে, মিডিল টার্ম ফ্যাক্টরাইজেশন। ইয়াতে মিডিল টার্ম কাক কোৱা হয়? এই বহুপদৰ ম্যাক্সিমাম পাৱাৰ হ'ল 2, সো x² ম্যাক্সিমাম পাৱাৰ 2, আৰু এই যে 2 আছে, এই যে 2, এইটো এটা কনস্ট্যান্ট, এইটো এটা কনস্ট্যান্ট। তো এইটো হ'ল তোমাৰ মিডিল টার্ম, x হ'ল তোমাৰ মিডিল টার্ম। এইটোত মই এনেকৈ ভগাব লাগিব যাতে এই দুটাৰ পূৰণফল এই -xৰ সমান হয়। এই দুটা এই xক মই এনেকৈ ভগাম যাতে যি দুটা নম্বৰত মাজত মই ভগাম এই দুটাৰ পূৰণফল এই -2x² হ'ব লাগিব, -2x²। তো চোৱা, x² = -xক মই লিখিব পাৰোঁ -2x + x, আৰু -2টো লিখিলোঁ। এতিয়া -2x + x মাল্টিপ্লাই কৰি চোৱা, মাইনাছে প্লাছে -2x², যেটো তোমাৰ এই দুটাৰ মাল্টিপ্লিকেশ্যন হৈ আছে, এই দুটাৰ প্ৰডাক্ট কৰিলে -2x² আহি আছে। এতিয়া তুমি কি কৰিব পাৰোঁ, ইয়াতে এই দুটাৰ মাজত এই x² আৰু 2xৰ মাজত তুমি x কমন লোৱা, কি থাকিব? x - 2। ইয়াতে তুমি 1 কমন লোৱা, x - 2। এইটো কি পালা? x - 2 x + 1। মানে আমি মিডিল টার্ম ফ্যাক্টরাইজেশন দিয়ে আমি কি পালো যে x² - x - 2 বাৰু এনেকেও লিখা যাব পাৰে। x² - x - 2 মই যদি বিচাৰো আমি ফ্যাক্টরাইজ কৰি এনেকেও লিখিব পাৰো। মানে এই দুটা হল ফ্যাক্টর, x - 2 আৰু x + 1 হল ফ্যাক্টর। ইয়াতে তোমাৰ ফ্যাক্টর কি? x - 2 আছে। অপশন সি ইজ দ্য কারেক্ট আনসার। অপশন সি ইজ দ্য কারেক্ট আনসার। যদি কনফিউজন থাকে স্যার মিডিল টার্ম ফ্যাক্টরাইজেশনটা আরো একটা কোশ্চেন করাই দিও, তো মিডিল টার্ম ফ্যাক্টরাইজেশনটা অলপ আমার ক্লিয়ার হ'ব। ঠিক আছে, এনেকে একটা এক্সাম্পল লোৱা যে x² + 7x + 12, একেবারে ইজি। এই 7xক এনেকে ভগাই দুটা নম্বৰত লিখা যাতে এই দুটা পূৰণফল 7x, মানে এই দুটাৰ পূৰণফল যাতে ইয়াতে আমি পাওঁ। যেনেকে x² 7xক আমি লিখিব পাৰোঁ 4x + 3x আৰু 12টো যেনেকৈ আছে এজ ইট ইজ লিখিলোঁ। এতিয়া এই 4x আৰু 3xৰ মাল্টিপ্লাই কৰা, 4 × 3 = 12, x × x, x² মানে 12x², এই তুমি ইয়াতে 12x² পাই আছা, প্ৰব্লেম নাই কোনো। এতিয়া তুমি x² + 12xক তুমি কমন লোৱা x, তো x + 4, আৰু ইয়াতে তুমি কমন লোৱা 3, মানে x + 4, তুমি কি পালা? x + 4 x + 3। তো এই x² + 7x + 12ক আমি মিডিল টার্ম ফ্যাক্টরাইজেশন কৰি আমি কি পালো? x + 4 × x + 3। ক্লিয়ার হল? ওকে, নেক্সট কোশ্চেন। কোশ্চেন মার্কত তাতে কি আহিব ওলাব দিছে। ওকে, 0.003 ডিভাইড মানে ডিভাইডেড বাই x = 0.3। আমার এক্সৰ ভ্যালু ওলাব লাগে, বহুত ভাল কথা। তো x = কি হ'ব? এক্সটো মই রাইট হ্যান্ড সাইডত লৈ গ'লো, ওপৰত আহি গ'ল 0.3টো তলত আহি গ'ল, মানে এইটো লিখিব পাৰোঁ 0.003 ডিভাইডেড বাই 0.3। বহুত ইজিলি এনেকৈ কৰিলে হ'ল বাৰু। ওপৰত তুমি 3 লিখা, তলত এটা 3 লিখা। ওপৰত এতিয়া ডেচিমেল যিটো আছে, এই যে ডেচিমেল, এই ডেচিমেলটো যদি মই উঠাই দিব বিচাৰোঁ তেতিয়া তলত কি আহিব? তলত এই ডেচিমেলৰ কাৰণে 1 আহিব, এইটোৰ কাৰণে এটা 0, এইটোৰ কাৰণে এটা 0, এইটোৰ কাৰণে এটা 0, মানে 1000। আৰু তলত এটা এই ডেচিমেল আছে, মানে এইটোৰ কাৰণে এটা, এই ডেচিমেলৰ কাৰণে 1 আহিব, 3ৰ কাৰণে এটা 0 আহিব। এই 0 গ'ল, এই 3 গ'ল। তো 1/100 মানে 0.01। 0.01 মানে অপশন এ ইজ দ্য কারেক্ট অ্যান্সার। তো একেবারে সিম্পল কোশ্চেন, একই নেই বারো ইয়াতে। ঠিক আছে, নেক্সট কোশ্চেন। হোয়াট পার্সেন্টেজ অফ 1.5 kg ইজ 7.5 গ্রাম? আমি অলপ আগতে শিকিছোঁ বাৰু, আমি ভালকৈ গম পাওঁ যে 1 kg = 1000 গ্রাম।
আমি ভালকৈ গম পাওঁ যে 1 kg ইকুৱেল টু 1000 গ্ৰাম। তো কোৱা হৈছে যে হোৱাট পাৰ্চেণ্টেজ অফ 1.5 kg 7.5 গ্ৰাম, মানে 7.5 গ্ৰাম 1.5 kgৰ কিমান পাৰ্চেণ্ট, মানে ইনটু 100 ইনটু 100। তো 7.5 ইয়াতে 1.5 kg আছে, কেজিৰ পৰা মই গ্ৰাম লোৱাৰ কাৰণে মই 1000 দি মাল্টিপ্লাই কৰিলোঁ, বিকজ আমি গম পাওঁ 1 kg ইকুৱেল টু 1000 গ্ৰাম ইনটু 100%। হয়নে নাই? ইয়াতে চোৱা এই যে 1.5 ইয়াতে 7.5, এই যে ওপৰত ডেচিমেলটো উঠাই দিলে তলত এটা 10 আহিব, তলত ডেচিমেলটো উঠাই দিলে ওপৰত এটা 10 যাব, মানে ডেচিমেল কেনচেল হৈ গ'ল, ঝামেলা শেষ। এই 0 গ'ল, এই 0 গ'ল, এই 0 গ'ল, এই 0 গ'ল। 75ক 15 দি কাটিলে মই 5 পাম, 5 দি যদি মই 5/10 থাকিল, হয় না নাই? 5/10 থাকিল, 5/10 মানে 0.5। তো আমি এনসাৰ পাই আছোঁ বাৰু 0.5%। এনসাৰ আমি পাই আছোঁ 0.5%। অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ। অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ। ক্লিয়াৰ হৈছে? নেক্সট কুৱেশ্যন। a/b ইকুৱেল টু 8/6। আমাক ওলাব দিছে 6a প্লাছ 2b বাই 4a মাইনাছ 2b। এইটো বাৰু চবেই কৰিব, বহুত ইজিলি কৰিব পাৰে, মই ভালকৈ গম পাওঁ। কেনেকৈ কৰিবা তোমালোকে 8 ঠাইত এতিয়া বহাই দিবা 8 আৰু বিত ঠাইত বহাই দিবা 6, হয়নে নাই? তো 6 ইনটু 8 প্লাছ 2 ইনটু 6 ডিভাইডেড বাই 4 ইনটু 8 মাইনাছ 2 ইনটু 6। 8 6 যা 48 প্লাস 12 32 মাইনাস 12 মানে 60/24। 4 দি যদি যায় 15, 4 দি গ'লে 6, 3 দি গ'লে 5, 3 দি গ'লে 2। so this will be 5/2। কিবা ভুল হৈছে নেকি বাৰু? 8/6 আছিল, তোমালোকে 6a plus 2b 4a minus 2b 6 into 8 2 into 6 4 into 8 2 into 6 8 6 are 48 8 6 are 48 8 4 are 32 plus 12 minus 12 60 okay এটা ভুল হলো, এটা ভুল হৈছে বাৰু। ইয়াতে কি হ'ব বাৰু? ইয়াতে হ'ব বাৰু আমাৰ 48 12 মানে 60 আর ইয়াতে হ'ব 20। এটো কটাকটি কৰিলে আমি কি পাই আছো 3। आंसर হ'ব 3। অপশন বি ইজ দ্য কারেক্ট आंसर। অপশন বি ইজ দ্য কারেক্ট आंसर। 3 ইজ দ্য কারেক্ট आंसर। বহুত ইজিলি, এটো তো বাৰু কোনো ইয়াতে বাৰু কোনো মানে কমপ্লিকেটেড বস্তুৱে নহয়, একেবাৰে ইজি কথা। মোৰ হোমৱৰ্ক থাকিল এটোৰ কাৰণে, মোৰ জাস্ট এটা হোমৱৰ্ক থাকিল যে সাপোজ তোমাক দিয়া আছে a/b ইকুয়াল টু 3/b, সরি 3/b কেনেকৈ হ'ব? 3/4 দিলোঁ সাপোজ। এইটো হোমৱৰ্ক হা, এইটো চবে যিসকলে বাৰু চিনচিয়াৰলি ভিডিঅ'টো চাব বাৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে, মই আশা কৰোঁ নিশ্চয়কৈ এইটো চাব আৰু এইটো এনচাৰটো নিশ্চয়কৈ মোক দিব। এইটো এটা কুৱেশ্যন নাম্বাৰ। অ'কে, a/b ইকুৱেল টু 3/4। অ'কে, ইয়াতে দুটা কুৱেশ্যন আছে। ৰোমান 1 7a প্লাছ 6b 7a মাইনাছ 6b, এইটো ওলাব লাগে এটা। ৰোমান 2 7a স্কোয়ার 6b স্কোয়ার বাই 7a মাইনাছ 6b। আমার মোট এইটোৰ ভ্যালু ওলাই কি হ'ব এইটো ক'ব লাগে, আৰু এইটোৰ এনসারটো কি হ'ব ক'ব লাগে। ठीक है सर, आपको दिया गया है ये वाला चीज़ a/b इक्वल टू 3/4 और आपको ये निकालना है। ठीक है, इसको आराम से सॉल्व कीजिएगा और कमेंट सेक्शन में इसका आंसर ज़रूर दीजिएगा। ठीक है, मैं भी एक काम करता हूँ, मैं भी इस क्वेश्चन का एक फ़ोटो रख ही देता हूँ, मेरे पास भी रहेगा, मैं तुरंत आप लोग का कमेंट देख के मैं चेक करके बता पाऊँगा। ओके, मूविंग टू नेक्स्ट क्वेश्चन।
Rajan goes to school from his house at a speed of 2 km per hour and returns at a speed of 3 km per hour. Okay, if it takes 5 hours in the entire journey, this is school and this house. Okay, etu Rahulor school, etu Rahulor house, etu hol ghor, etu school, A aru B dhorilu. তো ৰাহুল ঘৰৰ পৰা স্কুললৈকে গৈছে, স্পীড আছিল 2 কিলোমিটাৰ পাৰ আৱাৰ, আৰু স্কুলৰ পৰা ঘৰলৈকে আহিল, টাইম স্পীড হ'ল 3 কিলোমিটাৰ পাৰ আৱাৰ। ঘৰৰ পৰা স্কুল আকৌ স্কুলৰ পৰা ঘৰ অহাৰ কাৰণে টোটাল টাইম লাগিল 5 আৱাৰ্ছ, 5 ঘণ্টা। আমাৰ ঘৰৰ পৰা স্কুলৰ ডিষ্টেঞ্চ ওলাব লাগে। টাইম স্পীড এণ্ড ডিষ্টেঞ্চ এটা বহুত ইম্পৰ্টেণ্ট চাপ্টাৰ হয়। টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, ট্ৰেইন, বোট এণ্ড ষ্ট্ৰীম আৰু ৰেচ, এই চাৰিটা চাপ্টাৰে মিলি এটা ইউনিট হয়। আকৌ মই কৈ আছোঁ, টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, ট্ৰেইন, বোট এণ্ড ষ্ট্ৰীম আৰু ৰেচ, এই চাৰিটা চাপ্টাৰে মিলি এটা ইউনিট হয়, যিটো ইউনিটৰ নাম হ'ল টাইম স্পীড এণ্ড ডিষ্টেঞ্চ। ঠিক আছে, তাতে বহুত কনচেপ্টছ আছে শিকিব লগা, বহুত ধৰণৰ কুৱেশ্যন তাতে হয় বাৰু। বাট ফৰ টাইম বিং যিহেতু আজি ফাৰ্ষ্ট ক্লাছ, এটা ৰেণ্ডম কুৱেশ্যন, এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ মই ডিছকাশ্যনটো চলি আছে আমাৰ। চ' জাষ্ট এটা মই এইটো লৈ ফৰ্মুলাটো খালি কৈ দিওঁ যে তোমাৰ ডিষ্টেঞ্চ যদি কনষ্টেণ্ট থাকে, ডিষ্টেঞ্চ कॉन्स्टेंट माने आप घर से स्कूल जा रहे हैं, जो डिस्टेंस होगा स्कूल से आप घर आएंगे वही डिस्टेंस होगा, अगर आपका रास्ता सेम है कि नहीं। आप घर से स्कूल जा रहे हैं, जो डिस्टेंस कवर करेंगे, स्कूल से घर आएंगे वही डिस्टेंस आप कवर करेंगे। अगर आपका जाने में और आने में सेम डिस्टेंस कवर हो रहा है दोनों टाइम ही, तो जाते वक्त आपका स्पीड कुछ एक अलग था। मैं मान लेता हूँ तुम्हें घरों पर स्कूल लेके गला तेते तुम्हार स्पीड हल x किलोमीटर पर आवर, और स्कूलर পৰা ঘৰলৈকে অহাৰ সময়ত স্পীড আছিল y কিলোমিটাৰ পাৰ আৱাৰ। দেন এভাৰেজ স্পীড ওলোৱাৰ ফৰ্মুলা হ'ল 2xy বাই x प्लस y किलोमीटर पर आवर। अगर डिस्टेंस सेम है लेकिन मैं जा रहा हूँ एक दूसरा स्पीड से, आ रहा हूँ कुछ एक दूसरा स्पीड से, जाते वक्त मेरा स्पीड था x किलोमीटर पर आवर, आते वक्त मेरा स्पीड है y किलोमीटर पर आवर, देन कम्प्लीट जार्नी, ये जो कम्प्लीट जो जार्नी हल घৰৰ পৰা स्कूल, स्कूलर পৰা घर, ये कम्प्लीट जार्नीर एभारेज स्पीड हल, एभारेज स्पीड माने गड़ बेग, एभारेज माने गड़, स्पीड माने बेग, जो गड़ जो बेग ये हल 2xy बाई x प्लस y। এই পাৰ্টিকুলাৰ কুৱেশ্যনৰ কাৰণে x হ'ল আমাৰ 2, xৰ ভেলু কি দিয়া আছে 2 আৰু y ৰ ভেলু 3, তো 2 into 2 into 3 by 2 plus 3, 3 to the 6 to the 12, 12 by 5, 12 by 5 किलोमीटर पर आवर इज द एवरेज स्पीड। अभी ये एवरेज स्पीड निकालना मतलब क्या है, एवरेज स्पीड कथाটো মানে কি। एवरेज स्पीड माने मैं जोৱাৰ সময়ত বেলেগ এটা স্পীড আছিল, আহাৰ সময়ত এটা বেলেগ স্পীড আছিল, মই কিবা এটা টাইম লৈছোঁ, কিমান টাইম লৈছোঁ 5 ঘণ্টা লৈছোঁ, কোৱেশ্যনত দিয়া আছে না 5 ঘণ্টা লৈছোঁ। মই যোৱাৰ সময়ত মোৰ স্পীড আছিল 2 কিলোমিটাৰ পাৰ আৱাৰ, আহাৰ সময়ত স্পীড আছিল 3 কিলোমিটাৰ পাৰ আৱাৰ, দুটা বেলেগ বেলেগ স্পীড আছিল, আৰু মোৰ টোটাल टाइम লাগিল। थोड़ा ज़्यादा ही आवाज़ हो रहा है, रास्ता के सामने है घर, तो थोड़ा ज़्यादा ही साउंड हो रहा है। मैं इसका भी कुछ उपाय करूँगा बहुत जल्दी, लेकिन अननेसेसरी बहुत साउंड होता है, हॉन्किंग थोड़ा ज़्यादा ही हो रहा है, जो भी हो। तो टोटल टाइम 5 आवर्स। ओके, এতিয়া কথা হ'ল एवरेज स्पीड कथाটো মানে কি। एवरेज स्पीड মানে যদি मोर एटा स्पीड যদি मैं मेंटेन কৰিলেহেঁতেন, अगर मैं जाते वक्त एक अलग स्पीड, आते वक्त एक अलग स्पीड, ये अलग अलग स्पीड मेंटेन ना करते हुए मैं कोई एक ही स्पीड मेंटेन करता, तब भी मुझे 5 घंटा ही लगता जाने में और आने में, उसको बोला जाता है एवरेज स्पीड। 2 स्पीड के जगह एक ही स्पीड, जिसको मेंटेन करने से मुझे यही टाइम लगता, जो टाइम 2 किलोमीटर पर आवर जाने में, आने के टाइम 3 किलोमीटर पर आवर, ये अलग अलग स्पीड मेंटेन करते हुए मुझे जो टाइम लगा यही टाइम लगता। क्लियर। तो ये আমি গম পাওঁ ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম। স্পীড এভাৰেজ স্পীড কিমান ওলাইছে 12/5, টাইম কি দিয়া আছে 5 আৱাৰ্ছ। যদি মই কটাকটি কৰোঁ কিমান পাম 12 কিলোমিটাৰ। এই যে 12 কিলোমিটাৰ ওলাইছে, 12 কিলোমিটাৰটো কি 12 কিলোমিটাৰটো কি 5 ঘণ্টা কিহৰ কাৰণে লাগে
5 ঘণ্টা খালি অকল যোৱাৰ কাৰণে লাগিছে নেকি? নহয়, মই ঘৰৰ পৰা স্কুললৈকে গৈছোঁ, স্কুলৰ পৰা আকৌ ঘৰলৈকে আহিছোঁ, টোটাল ঘৰৰ পৰা স্কুল, স্কুলৰ পৰা ঘৰ, কমপ্লিট জাৰ্ণিৰ কাৰণে 5 ঘণ্টা লাগিল। আৰু এই 5 ঘণ্টাত মই কিমান ডিষ্টেঞ্চ কভাৰ কৰিলোঁ? 12 কিলোমিটাৰ। 5 घंटा में किमान डिस्टेंस कवर कर लो? 12 किलोमीटर। माने ए से मैं पहले बी गया, फिर से बी से मैं ए आया, ए से बी, फिर से बी से मैं ए आया, कम्प्लीट 12 किलोमीटर। तो आमाक ওলাব দিছে ए टू बी, এর পৰা বি আকৌ বিৰ পৰা এ, এই দুটা মিলি বাৰু 12 কিলোমিটাৰ। যদি খালি এৰ পৰা বি যদি ওলাব লাগে মানে 12 কিলোমিটাৰৰ আধা হ'ব। দ্যাট উইল বি 12/2, দ্যাট ইজ 6 কিলোমিটাৰ ইজ দ্য কারেক্ট আনসার। 6 কিলোমিটার ইজ দ্য কারেক্ট আনসার। অপশন সি ইজ দ্য কারেক্ট আনসার। Clear? Next question. The total surface area of a cube. Cube কাক কোৱা হয়? ঘনকৰ। Cube এটা 3D figure. এটো হ'ল কিউব। তো লেন্থ, ব্রেথ আৰু হাইট, দৈৰ্ঘ্য, প্রস্থ আৰু উচ্চতা সমান হয়। এটা কিউবৰ দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা সমান মই এ বুলি ধৰিলোঁ। এইটো হ'ল কিউব। এটা 3D ফিগাৰ হয় এটা। যেনেকৈ আমি যে লুডো খেলোঁ, লুডো খেলাৰ সময়তে যিটো ডাইচ থাকে এইটো এটা কিউব। বেষ্ট এক্সাম্পল কিউব। এটা কিউবৰ টোটাল সারফেস এরিয়া যদি এ যদি এটা লেন্থ, ব্রেথ, হাইট তিনিটাই সমান, মানে দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা তিনিটাই সমান এ বুলি ধৰিলোঁ, তেতিয়া এটা কিউবৰ টোটাল সারফেস এরিয়া মানে এটা কিউবৰ টোটাল 6টা সারফেস হয়। ভালকৈ এবাৰ অলপ চাবা বাৰু। এটা লুডো খেলাৰ যিটো ডাইচ থাকে এইটো 6টা ফেস থাকে, 6টা সারফেস থাকে। এই 6টা সারফেস মানে 6টা স্কোয়ার, 6টা বর্গ, গোটেইকেইটা এটা এটা বর্গ। আর বর্গর এরিয়া আমি জানো এ স্কোয়ার। 6টা সাইড আছে, টোটাল এরিয়া কিমান হ'ব? 6a স্কোয়ার। টোটাল এরিয়া কিমান হ'ব? 6a স্কোয়ার। আৰু এইটো কোশ্চনত দিয়া আছে 96। এইটো দি কাটিলে 16, a স্কোয়ার ইকুয়াল টু 16, দ্যাট ইজ a ইকুয়াল টু 4। আমাক ওলাব দিছে ভলিউম অফ দ্য কিউব। কিউবৰ আয়তন ওলাব দিছে, ভলিউমৰ ফর্মুলা হ'ব এ কিউব। এটা কিউবৰ ভলিউম ওলোৱাৰ, আয়তন ওলোৱাৰ ফর্মুলা হ'ল এ কিউব। এ মানে 4। तो 64 सेंटीमीटर क्यूब इज द करेक्ट आंसर। ठीक है, ऑब्वियसली देखिए मैं अभी एक क्वेश्चन करके मैं इसको एक मेंसुरेशन 3D बोल के एक चैप्टर होता है, गम पोৱা চাগে তোমালোকে। মেনসুৰেশ্যনৰ দুটা পাৰ্ট আছে, 2D আৰু 3D। 2D মেনসুৰেশ্যন 2D চেপ্টাৰত আমি ট্ৰাইংগল, সাৰ্কেল, কোৱাড্ৰিলেটাৰেল, ৰেগুলাৰ পলিগনৰ জিঅ'মেট্ৰিত আমি যিমান ফৰ্মুলা শিকোঁ এইটোৰ অলপ এক্সটেনশ্যন থাকে মেনসুৰেশ্যন 2D চেপ্টাৰত। আৰু মেনসুৰেশ্যন 3D চেপ্টাৰত তাতে আমি কিউব, কিউবয়েড, স্ফেয়াৰ, ফ্ৰাষ্টাম, প্ৰিজম, সিলিন্ডাৰ, হোলো সিলিন্ডাৰ, কোন মানে শংকু আৰু এইবিলাক বস্তু আমি মেনসুৰেশ্যন 3D চেপ্টাৰত গোটেইখিনি ফৰ্মুলা, গোটেইখিনি কনচেপ্ট শিকিম। বাট ফৰ টাইম বিং কিউবৰ এটা কুৱেশ্যন অহাৰ কাৰণে মই জাষ্ট এইটোৰ কাৰণে খালি কিউব লৈ খালি অলপ চৰ্চা কৰোঁ যে কিউব মানে এটা কিউবৰ এক্সাম্পল হয় এটা লুডো খেলাৰ এটা ডাইচ। তাতে 6টা সারফেস থাকে, গোটেইকেইটা সারফেস এটা এটা বর্গ। যদি বর্গৰ বাহুৰ মাপ যদি এ হয় তে এরিয়া হ'ব এ স্কোয়ার, ক্ষেত্রফল হ'ব এ স্কোয়ার। যেহেতু 6টা সারফেস আছে তাই টোটাল সারফেস এরিয়া 6a স্কোয়ার। আৰু কিউবৰ যিটো আয়তন, ভলিউম মানে দ্য এমাউণ্ট অফ স্পেচ অকুপাইড বাই এ মেটাৰ। এইটো এটা পানীৰ বটল, এই পানীৰ বটলটো এই স্পেচত কিমানখিনি জাগা অকুপাই কৰিছে এইটো ভলিউম। ঠিক আছে, এইটো মানে আয়তন। তো এটা কিউবৰ আয়তন ওলোৱাৰ ফৰ্মুলা হ'ল এ কিউব। চ' মই 6a স্কোয়াৰ ইকুৱেল টু কুৱেশ্যনত 96 দিয়া আছিল, ইয়াৰ পৰা এৰ ভেলু ওলাই লৈছোঁ। এৰ ভেলুটো মই এ কিউব মানে ভলিউমৰ তাতে পুট কৰিলোঁ, এনচাৰ পাই গ'লোঁ 64 সেন্টিমিটাৰ কিউব। ফৰ টাইম বিং ইমানখিনিয়ে থাক, আৰু বাকী ডিছকাশ্যনখিনি আমি মেনসুৰেশ্যন 3D চেপ্টাৰত কৰিম, ডিটেইলছত কৰিম। এইটো লৈ আৰু এক্সট্ৰা চৰ্চা মই এতিয়া নকৰিলোঁ, আৰু বস্তুখিনি তেতিয়া ঠিক নহ'ব। আৰু ৰেচিঅ' অফ দ্য ৰেডিয়াই অফ টু চাৰ্কেল, দুটা চাৰ্কেলৰ ৰেডিয়াছ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 2:3। এইটো এটা সার্কেল,
এইটো এটা সার্কেল, এই দুটা সার্কেলৰ যেটো ৰেডিয়াস, এইটো এটা ৰেডিয়াস আছে, এইটো এটা ব্যাসাৰ্ধ, এই ৰেডিয়াসৰ ৰেশিও দিয়া আছে 2:3। আমাক এই দুটা সার্কেলৰ এরিয়া ক্ষেত্রফলৰ রেশিও ওলাব দিছে। আমি গম পাওঁ যে সার্কেলৰ রেডিয়াস যদি r1 হয় তেতিয়া সার্কেলৰ এরিয়া হ'ব পাই r স্কয়ার, এই সার্কেলৰ রেডিয়াস যদি r2 হয় এরিয়া হ'ব পাই r2 স্কয়ার। এইটো রেশিও ওলাব দিছে। তো রেশিও ওলোৱা মানে পাই r1 স্কয়ার বাই পাই r2 স্কয়ার, পাই পাই ক্যান্সেল, মানে বেসিক্যালি আমার তাতে কি থাকিল r1 বাই r2 হোল স্কয়ার, আৰু r1 বাই r2 মানে আমি কি জানো 2/3, সেইটো কি হ'ব বাৰু 2/3 হোল স্কয়ার মানে 4 আৰু 9, 4:9 will be the correct answer, option B. 4:9 is the correct answer. Okay. Okay. এটা একটা অ্যালজেব্রা কোশ্চেন হয়। মই এই কোশ্চেনটো কৰাৰ আগতে দুটা খালি বেছি নহয় দুটা ফৰ্মুলা খালি কৈ ৰাখোঁ। অবভিয়াছলি এইটোলৈ আৰু বহুত ফৰ্মুলা আছে, এইটো এলজেব্ৰা চেপ্টাৰত কৰিম। ফৰ্মুলাটো হ'ল বাৰু ইফ এক্স প্লাছ 1/x, এইটো ফৰ্মুলাটো ক'ৰ পৰা আহিল কি আহিল গোটেইখিনি মই পিছত বুজাম বাৰু, বাট ফৰ টাইম বিং জাষ্ট মনত ৰাখিলে হ'ল। এক্স প্লাছ 1/x ইকুৱেল টু যদি এ দিয়া থাকে, এক্স প্লাছ 1/x যদি এ দিয়া থাকে, দেন এক্স স্কোয়ার প্লাস 1/x স্কোয়ার ইকুয়াল টু এ স্কোয়ার মাইনাস 2 হ'ব। যদি তোমাক x প্লাস 1/x ইকুয়াল টু কিবা এটা ভ্যালু দিয়া, এর মানে 3, 5 কিবা এটা ভ্যালু হ'ব পাৰে নাম্বাৰ আৰু এটা, তো x স্কোয়ার প্লাস 1/x স্কোয়ার ইকুয়াল টু a স্কোয়ার মাইনাস 2 আৰু x কিউব প্লাস 1/x কিউব ইকুয়াল টু a কিউব মাইনাস 3। আশা করি দুটা ফৰ্মুলা মনত ৰাখোতে ইমান টাফ নহ'ব বাৰু। লগতে আৰু যদি মনত ৰাখিব বিচাৰা ৰাখিব পাৰা 1/x টু দি পাৱাৰ 4 প্লাস 1/x টু দি পাৱাৰ 4 ইকুয়াল টু a টু দি পাৱাৰ 4 মাইনাস 4a স্কোয়ার প্লাস 2, এটাও মনত ৰাখিব পাৰা। ঠিক আছে, সো বেসিক্যালি তিনিটা ফৰ্মুলা মনত ৰাখা মানে কি ডাইৰেক্টলি বস্তুখিনি তেতিয়া উইদিন সেকেন্ডস এনসার তুমি পাই যাবা। x প্লাস 1/x যদি a হয় দেন x স্কোয়ার প্লাস 1/x স্কোয়ার ইকুয়াল টু a স্কোয়ার মাইনাস 2, x কিউব প্লাস 1/x কিউব ইকুয়াল টু a কিউব মাইনাস 3a, x টু দি পাওয়ার 4 প্লাস 1/x টু দি পাওয়ার 4 ইকুয়াল টু a টু দি পাওয়ার 4 মাইনাস 4a স্কোয়ার প্লাস 2। ইয়াত তোমাক x প্লাস 1/x ইকুয়াল টু 4 দিয়া হৈছে, 4 এ 4 মানে আমাৰ ইয়াতে a ওলাব দিছে কি x স্কোয়ার প্লাস 1/x স্কোয়ার মানে a স্কোয়ার মাইনাস 2 হয় না, দিস ইজ a আর এইটো x স্কোয়ার প্লাস 1/x স্কোয়ার মানে a স্কোয়ার মাইনাস 2, ইয়াতে a মানে 4, তো আমার অ্যান্সার কি হ'ব 4 স্কোয়ার মাইনাস 2 মানে 16 মাইনাস 2, অ্যান্সার ইজ 14, অ্যান্সার ইজ 14, অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার, অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার। ঠিক আছে, এরিয়া অফ এন ইকুইলেটারাল ট্রায়াঙ্গেল, ওকে, এরিয়া অফ এন ইকুইলেটারাল ট্রায়াঙ্গেল উইথ দ্য লেন্থ অফ দ্য সাইড 12 সেন্টিমিটার। সোয়া এইটো এটা ইকুইলেটারাল ট্রায়াঙ্গেল, সমবাহু ত্রিভুজ। তো এইটো জ্যামিতিৰ জিওমেট্রি কোশ্চেন, জ্যামিতিৰ কোশ্চেন হয় বাৰু। এইটো এটা ইকুইলেটারাল ট্রায়াঙ্গেল, সমবাহু ত্রিভুজ, গোটেইকেইটা বাহু সমান, মই এ বুলি ধৰিলোঁ, গোটেইকেইটা বাহু মই এ বুলি ধৰিলোঁ। সমবাহু ত্রিভুজ মানে গোটেইকেইটা বাহু সমান। এই সমবাহু ত্রিভুজৰ যদি তোমাক এৰিয়া যদি ওলাব দিয়ে, এৰিয়া √3/4 a স্কোয়ার, যদি এইটো তোমাৰ এৰিয়াটো আপাতত ফৰ টাইমিং এৰিয়াটো মনত ৰাখা, এৰিয়া হলো এইটো হ'ল এৰিয়া বাৰু। এটা সমবাহু ত্রিভুজৰ বাহুৰ মাপ যদি a হয়, এটোৰ ক্ষেত্ৰফল বা এৰিয়াৰ ফৰ্মুলা √3/4 a স্কোয়ার। এরিয়া অফ এন ইকুইলেটারাল ট্রায়াঙ্গেল লেন্থ অফ দ্য সাইড 12 সেন্টিমিটার, এর ভ্যালু দিয়া আছে তোমাক 12 সেন্টিমিটার, এর ভ্যালু দিয়া আছে 12 সেন্টিমিটার, এরিয়া ওলাব দিছে বহুত ইজি, √3/4 12 into 12 মানে 12 স্কোয়ার মানে 12 into 12 3, 12 3 is 36, 36√3 centimeter square is the correct answer, 36√3 মানে অপশন ডি ইজ দ্য কারেক্ট অ্যান্সার। মনত রাখিলে হল অবভিয়াসলি এরিয়া অফ এ ট্রায়াঙ্গেল, ট্রায়াঙ্গেলৰ ক্ষেত্ৰফল ওলোৱাৰ সিচুৱেশ্যন ওয়াইজ আমি আৰু কেইটামান ফৰ্মুলা শিকিম। রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল, সমকোণী ত্রিভুজ যদি হয় হাফ ইন্টু বেস ইন্টু হাইট, যদি এটা ত্রিভুজৰ তিনিটা বাহুৰ মাপ বেলেগ বেলেগকে দিয়া থাকে এ বি চি, তেতিয়া হিৰনছ ফৰ্মুলা বুলি এটা আছে, √s ইন্টু s মাইনাস a ইন্টু s মাইনাস b ইন্টু s মাইনাস c, s মানে হ'ল সেমি পেৰিমিটাৰ, a প্লাছ b প্লাছ c/2 আছে বাৰু। আৰু যদি এইবিলাক এতিয়া ফৰ টাইমিং একেবাৰে
ই কৰা বাৰু কোনো প্ৰয়োজন নাই ইমান ই কৰা জাষ্ট খালি মনত ৰাখা এটা সমবাহু ত্ৰিভুজ যদি হয় ইকুইলেটাৰেল ট্ৰাইংগল যদি হয় মানে যি ত্ৰিভুজৰ গোটেইকেইটা বাহু সমান তিনিটা বাহু সমান মই ধৰিলোঁ বাহুৰ মাপ এ তেতিয়া এই ত্ৰিভুজৰ এৰিয়া মানে ক্ষেত্ৰফলৰ ফৰ্মুলা √3/4 a স্কুৱেৰ এৰ ঠাইত 12 সেন্টিমিটাৰ বহাই দিয়া এনসাৰ 36√3 ঠিক আছে বাকি চৰ্চা আৰু ৰিলেটেড ফৰ্মুলা ৰিলেটেড কনসেপ্ট আমি জিওমেট্ৰি চেপ্টাৰ কৰাৰ সময়তে নিশ্চয়কৈ কৰিম বহুত ডিটেইলছত কৰিম তাতে কোনো সন্দেহ নাই ক্লিয়াৰ ওকে সো আজি আৰু বহুতখিনি অলপ দীঘলীয়া হ'ল সেশনটো বাৰু যি হোক এইটো বাৰু ফাৰ্ষ্ট সেশন আছিল আমাৰ মেথছৰ আজি ফাৰ্ষ্ট সেশন আছিল ইয়াতে বহুতকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ ৰিলেটেড কেইটামান কনচেপ্টছ ফৰ্মুলাও ডিছকাছ কৰিলোঁ নিশ্চয়কৈ মোৰ এটা হাম্বল ৰিকুৱেষ্ট এইটো অনুৰোধ থাকিল তোমালোকে নিশ্চয়কৈ ভিডিঅ'টো চাবা আৰু ফিডবেক নিশ্চয়কৈ জনাবা কমেণ্ট ছেকশ্যনত তোমালোকৰ ফিডবেক নিশ্চয়কৈ জনাবা এটা হোমৱৰ্কো দিছোঁ হোমৱৰ্কটো কৰাৰ পিছত নিশ্চয়কৈ এনচাৰ দিবা আৰু এই পাৰ্টিকুলাৰ ক্লাছৰ যিটো PDF এই PDFটো তোমালোকে ইউফোৰিয়া একাডেমীৰ যিটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে তাতে পাবা আৰু কমিউনিটি হোৱাটছএপ কমিউনিটি লিংকতো পাই যাবা যি টেলিগ্ৰামৰ লিংক আৰু হোৱাটছএপৰ লিংক এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকে পাই যাবা নিশ্চয়কৈ জনাবা আজি বুধবাৰ গ'ল আকৌ শুক্ৰবাৰ ফ্ৰাইডে পৰহি আকৌ তোমালোকে 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত ৰাতি 8টাৰ পৰা 10টাৰ ভিতৰত নিশ্চয়কৈ ভিডিঅ' আৰু এটা পাই যাবা অলপ বেকগ্ৰাউণ্ড অলপ সাউণ্ড হৈ আছে এইটোৰ কাৰণে সৰি এইটো নিশ্চয়কৈ মই ট্ৰাই কৰিম যাতে সাউণ্ডটো যাতে যিমান মিনিমাম কৰা যায় আৰু মই আগন্তুক দিনত নিশ্চয়কৈ ট্ৰাই কৰিম থ্যাংক ইউ সো মাচ